নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি আমাৰ সৌভাগ্য যে আমি আজি আহি পালোহি আমাৰ নগাঁও পানীগাঁও চাৰিআলি অৱস্থিত কলেজ অফ এডুকেশ্যন, আৰু আমাৰ লগত আজি আছে সেই উচ্চ শিক্ষা প্ৰতিষ্ঠানটোৰ বৰ্তমানৰ মুৰব্বী তথা প্ৰিন্সিপাল ডক্টৰ মানসিকা বৰুৱা বাইদেউ। নমস্কাৰ বাইদেউ। নমস্কাৰ। জ্ঞান বাৰ্তাৰ সমূহ দৰ্শকলৈ মোৰ আন্তৰিক সম্ভাষণ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ মেডাম। আপোনাৰ এটা বহুমূলীয়া সময় আমাৰ অনুষ্ঠানটোলৈ যে দিছে তাৰ বাবে আমি বহুতেই নিজকে ধন্য মানিছোঁ, আৰু আশা কৰিছোঁ আজি এই অনুষ্ঠানটিৰ দ্বাৰা আমাৰ নৱপ্ৰজন্ম তথা আমাৰ সমগ্ৰ অসমবাসীৰ ৰাইজে নিশ্চয় শিক্ষাৰ এটা নতুন পাঠ শিকিবলৈ পাব। হয় মেডাম, মই পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰোঁ আপোনাৰ একাগ্ৰতাৰ বিষয়ে বহুতেই শুনিছোঁ। আপোনাৰ কলিগসকলে কৈছে যে আমাৰ মেডামে MA পলিটিকেল ছায়েন্সতো কৰিছে, MA এডুকেশ্যনটো কৰিছে, BEd কৰিছে, MAd কৰিছে, PhD কৰিছে। মেডাম, আমি কিতাপ বুলি ক'লে সাধাৰণতে আমি কিতাপৰ পৰা বহুতেই আঁতৰলৈ দৌৰা মানুহ, আৰু আজিৰ বৰ্তমানৰ সমাজৰ ল'ৰা ছোৱালীবিলাকো পঢ়া শুনাৰ প্ৰতি খুব এটা আপোনালোকৰ দৰে তেনেকুৱা ইমানতে মনোবৃত্তি নাই। গতিকে মই জানিব বিচাৰোঁ যে আপুনি সেই একাগ্ৰতাটো কেনেকৈ পাইছিলে? আপোনাৰ সৰুকালৰ পৰা আপুনি সেই পঢ়া শুনাৰ প্ৰতি ইমান একাগ্ৰ মনোবৃত্তিটো কেনেকৈ গঠন হৈছিলে তাৰ বিষয়ে অলপ যদি কয় তেতিয়াহ'লে মোৰ লগতে আমাৰ অসমৰ বৰ্তমান যিসকল নৱপ্ৰজন্ম আছে বা যিসকল শিক্ষাৰ প্ৰতি বহুতেই আগ্ৰহী তেওঁলোকে নিশ্চয় জীৱন বাটত এখোজ আগবাঢ়িবলৈ সুবিধা হ'ব। ধন্যবাদ। বৰ সুন্দৰ এটা প্ৰশ্ন কৰিছা। একাগ্ৰতা, সকলো কামতে একাগ্ৰতা লাগে, আৰু সৰুৰে পৰা সকলোৰে এটা সপোন থাকে। মোৰো সপোন আছিল, কিন্তু বৰ্তমান মই য'ত আছোঁ আৰু মোৰ যিটো সপোন আছিল সেই সপোনটো কিন্তু অকণমান বেলেগ। মই একেবাৰে ভবা নাছিলোঁ যে মই শিক্ষক হ'ম। প্ৰথমতে মই আচলতে কেনেকুৱা আছিলোঁ, মই গান বুলিলে পগলা এজনী ছোৱালী আছিলোঁ। খুব গান ভাল পাইছিলোঁ, গান গাইছিলোঁ, আৰু মা দেউতাহঁতে সদায় কয় যে মই পঢ়াৰ সময়ত ৰেডিঅ'টো কিয় লৈ লওঁ, মই ৰেডিঅ'টো লগত লৈয়ে পঢ়োঁ। তেনেকৈ ডাঙৰ হ'লোঁ। ডাঙৰ হোৱাৰ পিছত স্কুল পাছ কৰিলোঁ, কলেজত আহিলোঁ, কলেজ শেষ কৰিলোঁ, বিশ্ববিদ্যালয়ত আহিলোঁ, আৰু বিশ্ববিদ্যালয়ত যেতিয়া মই পঢ়ি আছিলোঁ সেই শিক্ষা শেষ কৰাৰ আগতেই মোৰ বিবাহ ঠিক হ'ল। মোৰ ঘৰৰ পৰাই এৰেঞ্জ মেৰেজ হৈছিল, ঘৰৰ পৰাই ঠিক কৰিছিল, আৰু সেই বিবাহ হোৱাৰ পিছত মই নগাঁৱৰ বাসিন্দা হ'লোঁ। তাৰপিছত যেতিয়া বিবাহ হ'ল, জানাই যে বিয়াৰ পিছত এগৰাকী ছোৱালীয়ে হয়তো সকলো কাম নিজে মনে বিচৰা ধৰণে কৰিব নোৱাৰে, আৰু সেইখিনিতে মোৰ সপোনটোৰো এটা সীমাবদ্ধতা আহি গ'ল। মই গান গাই ভাল পাইছিলোঁ আৰু গান গাব বিচাৰিছিলোঁ, কিন্তু ডেষ্টিনি বুলি এটা কথা আছে, হয়, সেই ডেষ্টিনিয়ে হয়তো মোক আজি এই অৱস্থালৈ লৈ আহিলে। মই বিয়া হৈ যিখন ঘৰত আহিছিলোঁ সেই ঘৰখনত পঢ়া শুনাৰ এটা খুব সুন্দৰ পৰিৱেশ, আৰু মোৰ শহুৰ দেউতা তেখেত এজন শিক্ষক আছিল। শিক্ষাৰ ক্ষেত্ৰত মোক খুব উৎসাহ তেওঁলোকে যোগালে, আৰু লাহে লাহে মই সেই গানৰ পৰা কিছু আঁতৰি গৈ মোৰ মন গ'ল যেন মই শিক্ষা আৰু কিছু শিক্ষা মই গ্ৰহণ কৰিব লাগিব। সেইদৰে আগুৱাই গৈ আজি মই এই অৱস্থা পাইছোঁহি। আৰু ক'বলৈ গ'লে মই বিয়াৰ পিছৰ পৰাই গোটেইখিনি মোৰ শিক্ষা শেষ কৰিছোঁ, বেছিখিনি শিক্ষা, কাৰণ মই MA পঢ়ি থাকোঁতেই বিয়া হৈছিলোঁ, তোমাক কৈছোঁৱেই। তাৰপিছত মই MA পলিটিকেল ছায়েন্সত কৰিছিলোঁ, সেই MA মোৰ সমাপ্ত কৰিলোঁ বিয়াৰ এবছৰৰ পিছত। তাৰপিছত মোৰ ডাঙৰটো ল'ৰা জন্ম হ'ল। হোৱাৰ পিছত মোৰ দেউতাই ক'লে যে BEdটো কৰিব লাগে, আৰু মোৰ শহুৰ দেউতাৰ কথা কৈছোঁৱেই, তেখেত এজন শিক্ষক আছিল, তেখেতেও এই ক্ষেত্ৰত বহুত উৎসাহ দিলে। তাৰপিছত মই BEdত এই কলেজ অফ এডুকেশ্যন নগাঁৱৰ দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থী হিচাপে নামভৰ্তি কৰিলোঁ, আৰু BEd সমাপ্ত কৰিলোঁ। তাৰপিছত সপোনবিলাক যিহেতু বেলেগ এটা ধৰণলৈ গুচি গ'ল, গতিকে সপোনো মই সেই ধৰণে BEdৰ পিছত MAd কৰিলোঁ। MAdৰ পিছত আকৌ মই তাৰ পৰৱৰ্তী MA ইন এডুকেশ্যন কৰিলোঁ। আকৌ মই পলিটিকেল ছায়েন্সৰ বেলেগ এটা ভাগত
আকৌ মই MA কৰিলোঁ, তাৰপিছত PhD কৰিলোঁ। আৰু এই সকলোখিনিৰ আঁৰত তুমি যিটো প্ৰশ্ন সুধিছিলা একাগ্ৰতাৰ কথা, একাগ্ৰতা মানুহক লাগে, সকলোকে লাগে। একাগ্ৰতা হয়তো কিছু পৰিমাণে আছিল, কিন্তু তাৰ লগতে মোৰ ঘৰখনৰ সম্পূৰ্ণ মই সহায় পাইছিলোঁ। মোৰ মা দেউতা, তেওঁলোক দুগৰাকী ব্যক্তি মোৰ জীৱনৰ, তেওঁলোকেই মোৰ আছিল পথ প্ৰদৰ্শক। আৰু তাৰপিছতো মই যিখন ঘৰত বিবাহ সূত্ৰে আহিলোঁ, সেই ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিয়ে মোক সহায় কৰিলে। মোৰ শহুৰ দেউতা, মোৰ শাহুমা, আৰু আটাইতকৈ ডাঙৰ কথা মোৰ স্বামী, তেখেতৰ যিটো সহায়, যিটো ছাপোৰ্ট, প্ৰতিটো পদক্ষেপতে তেওঁ মোক সহায় কৰিলে। আৰু মই ভাবোঁ যে এই সকলো জীৱনত যিমানখিনি মই ব্যক্তি লগ পাইছোঁ, সেই সকলোখিনি ব্যক্তিৰে শুভেচ্ছা তথা সহায় সহযোগৰ ফলত আজি মই এই কলেজ অফ এডুকেশ্যন নগাঁৱৰ মুৰব্বী হিচাপে কৰ্মৰত হৈ আছোঁ। খুব সুন্দৰ, খুব সুন্দৰ, বহুতেই ভাল লাগিল। দৰ্শক ৰাইজ আপোনালোকে নিশ্চয় বুজিব পাৰিছে, এগৰাকী মহিলাই বিবাহৰ পাছতো যদিহে মনটো একাগ্ৰ চিত্ৰে আৰু পজিটিভিটিৰ দিশত যদি লৈ যায়, তেন্তে গৈ গৈ কেনেকুৱা এখন আসনৰ অধিষ্ঠিত হ'ব পাৰে। হয় মেডাম, আজিকালি আমাৰ সমাজখনত বহুত কিছুমান বিসংগতি দেখা যায়। আমাৰ প্ৰজন্মসমূহে যেন সেই একাগ্ৰ শক্তিটো ক'ৰবাত হেৰুৱাই পেলাইছে। যে আজিকালি আৰু বহুত কিছুমান আমাৰ লেডি আফটাৰ মেৰেজ তেওঁলোকৰ থিংকিংটো অকণমান মানে বেলেগ হৈ যায়, কেৱল সহজলভ্য কৰ্মতহে নিজকে আত্মনিয়োজিত কৰিব বিচাৰে। জেনেৰেলি দেখা যায় আজিকালি আমাৰ সমাজত এটা ট্ৰেণ্ড চলিছে মেকআপ আৰ্টিষ্টৰ, এটা ট্ৰেণ্ড চলিছে কেক বনোৱা, কেক মেকাৰ। গতিকে মই কাকো ক্ৰিটিচাইজ কৰিব খোজা নাই, কিন্তু মই এইখিনিতে আমাৰ মেডামৰ জীৱনটোক আদৰ্শ হিচাপে লৈ পেলাই সমাজখনক এটা আহ্বানহে কৰিব বিচাৰিছোঁ যে মনটোক একাগ্ৰ চিত্ৰে ল'লে সৰু সৰু তেনেকুৱা সহজলভ্য কামতকৈ নিজকে সুপ্ৰতিষ্ঠিত হিচাপেও প্ৰতিষ্ঠা কৰিব পাৰে। এগৰাকী গুণী জ্ঞানী জীৱনজোৰা অভিজ্ঞতাৰে পৰিপুষ্ট মহিলাৰ কাষৰ পৰা মই এই কথাখিনি ৰাইজলৈ জনাব চেষ্টা কৰিছোঁ। হয় মেডাম, মই জানিব বিচাৰোঁ, মোৰ লগতে হয়তো আমাৰ সমগ্ৰ অসমবাসী ৰাইজৰ এটা মানে জিজ্ঞাসা আছে মনত, যে কলেজ অফ এডুকেশ্যন বুলি ক'লে য'ত শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ, আৰু জেনেৰেলি আমি য'ত পঢ়া শুনা কৰি আহিছোঁ সেইসমূহক মহাবিদ্যালয় বা কলেজ বুলিয়ে কোৱা যায়। এতিয়া এখন শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ আৰু জেনেৰেল কলেজ এখন যিখন, এই দুয়োটা ক্ষেত্ৰৰ মাজত কি কি বিভিন্নতা আছে, কেনেকুৱা ধৰণৰ পাৰ্থক্য আছে, অকণমান আমাক ডিষ্টিংগুইছ কৰিব নেকি? ঠিকেই কৈছা। আমাৰ নিজেও মই যেতিয়া মহাবিদ্যালয় শিক্ষা গ্ৰহণ কৰিছিলোঁ, বিশ্ববিদ্যালয় শিক্ষা গ্ৰহণ কৰিছিলোঁ, তাৰপিছত এই কলেজ অফ এডুকেশ্যন নগাঁৱত ব্যক্তিগত শিক্ষা গ্ৰহণৰ বাবে যেতিয়া মই নামভৰ্তি কৰিছিলোঁ, তেতিয়া মই দেখিছিলোঁ যে এইখিনিৰ মাজত যথেষ্ট পাৰ্থক্য আছে। কাৰণ আগৰ যিখিনি শিক্ষা, সেই শিক্ষাখিনি আমাৰ এটা মানে নিয়মীয়া শিক্ষা আছিল, কিন্তু কলেজ অফ এডুকেশ্যন নগাঁৱৰ যিটো শিক্ষা, এটা ব্যক্তিগত শিক্ষা আৰু এটা বিশেষ বৃত্তিৰ বাবে সেই শিক্ষাৰ্থীসকলক তৈয়াৰ কৰি তোলা হয়। আৰু যেতিয়া কলেজ অফ এডুকেশ্যন নগাঁৱৰ মজিয়াত মই যেতিয়া ভৰি দিছিলোঁ, তেতিয়া দেখিছিলোঁ আমাৰ বিষয়বস্তুসমূহ অলপ বেলেগ। আৰু বিশেষকৈ আমাৰ শিক্ষকতাৰ বাবে যিখিনি বিষয়বস্তু দৰকাৰ, মূলত শিক্ষা বিষয়ক কেন্দ্ৰ কৰি এই গোটেই পাঠ্যক্ৰমটো গঢ়ি তোলা হৈছে। আৰু তাৰ লগতে আমি আচলতে যেতিয়া স্কুলত পঢ়োঁ বা কলেজত পঢ়োঁ বা বিশ্ববিদ্যালয়ত পঢ়োঁ, তেতিয়া এটা বিষয়ৰ আমি অন্তৰ্গত বস্তুখিনি পঢ়োঁ যে সেইখিনি আমি জানিব লগা কথা। কিন্তু যেতিয়া প্ৰশিক্ষণ মহাবিদ্যালয়খনত নামভৰ্তি কৰিলোঁ, কৰাৰ পিছত আৰু এটা আমি বিষয়বস্তু পালোঁ, সেইটো হ'ল যে মেথড ছাবজেক্ট। আৰু সেই মেথড ছাবজেক্টটো যেতিয়া পালোঁ, মই যথেষ্ট তেতিয়া মানে খুব ভাল লাগিছে পঢ়ি। কাৰণ তাত আমি এইখিনি বস্তু পালোঁ যে কেনেকৈ শিক্ষা মানে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ শিক্ষাদান কৰিম। অতদিনে আমি পাই আহিছিলোঁ যে আমি কি কি পঢ়িব লাগে এটা বিষয়ৰ অন্তৰ্গত, সেইখিনি কিখিনি জানিব লাগে সেইখিনি আমি জানিলোঁ। কিন্তু কলেজ অফ এডুকেশ্যন নগাঁৱত ভৰি দিয়াৰ পিছত মই দেখিলোঁ যে আমি এই বিষয়বস্তুখিনি কেনেকৈ শিকাব লাগিব, ছাত্ৰ ছাত্ৰীক কেনেকৈ শিক্ষা প্ৰদান কৰিব লাগিব, সেই বিষয়বস্তুবিলাক ছাত্ৰ ছাত্ৰীৰ আগত কেনেধৰণে উপস্থাপন কৰিব লাগিব। গতিকে মূলত এই গোটেই বিষয়বস্তুখিনি বা শিক্ষাদান প্ৰক্ৰিয়াই হওক, আৰু তাৰ ভিতৰত পাঠ্যক্ৰমৰ আঁৰত শ্ৰেণীকোঠাৰ বাহিৰেও বহুতখিনি কাম থাকে। আৰু সেই কামখিনিৰ সহায়ত কি হয়, এগৰাকী প্ৰশিক্ষাৰ্থীক সম্পূৰ্ণৰূপে শিক্ষক হিচাপে তৈয়াৰ কৰি তোলা হয়।
হয় মেডাম, বহুত ভাল লাগিছে। আমি দৰ্শক ৰাইজ, আমি যদি আমাৰ লেংগুৱেজত বুজিবলৈ যাওঁ তেতিয়াহ'লে আমি জীৱনজুৰি যিসমূহ ডাউনলোড দিলোঁ সেইখিনি কেনেকৈনো আপলোড কৰিব পাৰিম আৰু সুশৃংখলিত ৰূপত আপলোড কৰিব পাৰিম, সেই প্ৰশিক্ষণ আমাৰ এই প্ৰশিক্ষণ কেন্দ্ৰটোৱে সেই স্কিলটোক ডেভেলপ কৰাত সহায় কৰে। হয় হয়, সেইখিনি কথাই। কাৰণ শৃংখলাবদ্ধভাৱে আমি যিখিনি জানো সেইখিনি আনক শিকাবলৈ হ'লে আমি নিৰ্দিষ্ট নিয়মেৰে আগবাঢ়িব লাগিব। গতিকে শৃংখলাবদ্ধভাৱে কেনেকৈ বিষয়বস্তু আমি শিক্ষাৰ্থীসকলৰ আগত উপস্থাপন কৰিম, সেই জ্ঞানটো আমি শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত পাওঁ। হয় মেডাম, মই এইখিনিতে এটা কথা আপোনাক মই সুধিব বিচাৰোঁ যে মই আজিলৈকে বহুসকল গুণীজ্ঞানী শিক্ষকৰ সান্নিধ্য আহৰণ কৰিছোঁ। বহুসকলে এটা মত প্ৰকাশ কৰে যে শিক্ষক জন্ম হয়, কেতিয়াও শিক্ষক তৈয়াৰী নহয়। এতিয়া মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ, যিহেতু এইখন শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ, গতিকে জন্মগত শিক্ষক আৰু প্ৰশিক্ষণপ্ৰাপ্ত এজন শিক্ষকৰ মাজত আপুনি যদি ডিষ্টিংগুইছ বা আপুনি যদি ভেদাভেদ পৰিলক্ষণ কৰিবলৈ যায় তেতিয়াহ'লে আপোনাৰ ব্যক্তিগত অনুভৱটো কি? সেইটো আচলতে খুব এই বিষয়টোলৈ খুব আলোচনা হৈ থাকে যে শিক্ষক এজন জন্মগতভাৱেই শিক্ষক আৰু কোনোৱে কয় যে নহয়, শিক্ষক এজন বনাব লাগিব। সেই দুইটা বস্তুৰে আচলতে দুইফালৰে কিছুমান মানে প্লাছ আৰু মাইনাছ আছে। মানে এজন জন্মগত শিক্ষক হয়, প্ৰথমতে এটা কথা যে প্ৰত্যেক শিক্ষকৰ এটা নিৰ্দিষ্ট পদ্ধতি থাকে যে কিদৰে তেওঁ শিকাব। আমি যিমানেই শিক্ষা লাভ নকৰোঁ, যিমানেই আমাক প্ৰশিক্ষণত নিশিকাওক কিয়, কিন্তু আজি মই যি ধৰণে এটা বিষয়বস্তু উপস্থাপন কৰিম, তুমি সেই বিষয়বস্তুটো বেলেগ ধৰণে উপস্থাপন কৰিবা। কাৰণ তোমাৰ কথা কোৱাৰ ধৰণ, মোৰ কথা কোৱাৰ ধৰণ, এই দুটাৰ মাজত পাৰ্থক্য আছে। আৰু আমি বস্তুখিনি শিকিমহে, শিক্ষক প্ৰশিক্ষণত আমাক বস্তুখিনি শিকাইহে যে এই ধৰণে আমি আগবাঢ়িব লাগিব। আৰু তাৰোপৰি এনেকুৱা হয় যে কিছুমান বিষয়বস্তু থাকে এনেকুৱা ধৰণৰ, সেই বিষয়বস্তুসমূহ আজি ধৰা মই এটা বিষয় যিমান ভালকৈ শিকাব পাৰিছোঁ, সেই বিষয়টো হয়তো তুমি অকণমান কমকৈ শিকাব পাৰিবা, বা তুমি যিটো বিষয় ভালদৰে শিকাব পাৰা সেইটোত হয়তো মই অকণমান কমকৈ পাৰিম। গতিকে এই যে মানুহে কয় যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ থাকে মানে শিশুসকলৰ, ঠিক তেনেকৈ সেই শিশুজনেইতো এজন পৰিপক্ক মানুহ হয়গৈ। গতিকে সেই আমাৰ মাজতো এটা ডিফাৰেঞ্চ আছে। গতিকে আমি সেই ধৰণে আমাৰ নিজস্ব আমাৰ যিটো স্বকীয়তা আছে, সেই স্বকীয়তাৰে আমি পাঠদান কৰোঁ। গতিকে শিক্ষকজন জন্মগতই হওক বা তেওঁক বনোৱাই হওক, আচলতে দুয়োটাৰে মাজত কিছু পাৰ্থক্যও আছে। আৰু কিছু ক্ষেত্ৰত দেখা যায় যে আমি প্ৰশিক্ষণ লোৱা শিক্ষকতকৈ প্ৰশিক্ষণ নোলোৱা শিক্ষকে বহুত ভালকৈ পাঠদান কৰিব পাৰে। আজিকালি অৱশ্যে প্ৰশিক্ষণ নোলোৱাকৈ এজন শিক্ষক হিচাপে নিযুক্তি লাভ কৰিব নোৱাৰি। কাৰণ প্ৰশিক্ষণটো এটা হ'ল মানে তাৰ মাপকাঠি, যে সেই প্ৰশিক্ষণ লোৱাৰ পিছতহে শিক্ষক হিচাপে তেওঁ কাৰ্য সম্পাদন কৰিব পাৰিব। হয় মেডাম, খুবেই ভাল লাগিলে আপোনাৰ উত্তৰটোৰ দ্বাৰা বহুতেই সন্তুষ্ট। আৰু দৰ্শক ৰাইজ, আপোনাৰ সবেও নিশ্চয় আমাৰ মেডামৰ এই মন্তব্যসমূহৰ পৰা একে সূক্ষ্মতম ডিষ্টিংগুইছ কিছুমান আপোনালোকে নিশ্চয় লক্ষ্য কৰিব পাৰিব। এই কথাসমূহ মেডাম আমাৰ সৰ্বসাধাৰণ সকলোৱে বুজি নাপাব, কিন্তু এই কথাসমূহক যোনে হৃদয়ংগম কৰি আগবাঢ়িব পাৰিব তেতিয়াহ'লে তেওঁলোকৰ জীৱনৰ ৰূপৰেখা সকলো সলনি হৈ যাব। আৰু মেডাম, মই এইখিনিতে এটা কথা আপোনাক মই সুধিব বিচাৰোঁ যে আপুনি কৈছিলে ডেষ্টিনি, গতিকে ডেষ্টিনিটো সদায় আমাৰ জীৱনৰ ধাৰাবাহিকতাত গৈ 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 ডেষ্টিনিলৈ আমি গৈ থাকোঁ। গতিকে আমি সৰুৰে পৰা দেখা সপোনটোৰ এগেইনষ্টত যদিহে আমাৰ ডেষ্টিনিটো বেলেগ হৈ যায়, তেতিয়াহ'লে মানসিকভাৱে কিবা অশান্তিত ভুগিবলগীয়া হয় নেকি, বা কিবা এটা তেনেকুৱা এটা ফিল আহে নেকি যে মই যদিহে আজি আপোনাৰ ক্ষেত্ৰত যদিহে মই ছিংগিং ক্ষেত্ৰত থাকিলোহেঁতেন, হয়তো মই আজি এই আসনতকৈও হয়তো বেলেগ এখন আসনত থাকিব পাৰিলোঁ হয়, মোৰ মেণ্টেল ছেটিছফেকশ্যন তাত বেছি হ'লহেঁতেন, তেনেকুৱা আপোনাৰ অনুভৱটো এই বিষয়ে? হয়, এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন দেই, এইটো সুধিছা। কাৰণ সপোন এটা আছিল, সেই সপোনটো পূৰণ কৰিব নোৱাৰিলোঁ আৰু তাৰ পৰিৱৰ্তে বেলেগ ধৰণে জীৱনটো আগবঢ়াই নিব লগা হ'ল। হয়, কিছু এটা আক্ষেপ থাকে জীৱনত, কিন্তু মোৰ ক্ষেত্ৰত মই নিজৰ ক্ষেত্ৰত কৈছোঁ যে মোৰ সপোনটো যদিও পূৰণ নহ'ল, কিন্তু বৰ্তমান মই যিটো পৰ্যায়ত আছোঁ সেয়াক লৈ মই সন্তুষ্ট। কাৰণ মই যিটো বৃত্তিত নিয়োজিত হ'লোঁ, সেই বৃত্তিটোৰ সহায়ত মোৰ ঘৰখনো খুব সুচাৰুৰূপে চলি গ'ল। কাৰণ মোৰ দুটা সন্তান ল'ৰা, তেওঁলোকক শিক্ষাদানৰ ক্ষেত্ৰত মই অকণো চিন্তা কৰিব লগা নহ'ল, যিহেতু মই শিক্ষক নিজে। গতিকে মই তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰতো মই কষ্ট নাপালোঁ।
তেওঁলোকক আগবঢ়াই নিয়াত মোৰ সুবিধা হ'ল এই বৃত্তিটো মই নিয়োজিত হোৱাৰ বাবে গতিকে এষাৰ কথা আছে যে ভগৱানে যি কৰে ভালৰ অৰ্থে কৰে গতিকে মই ভাবোঁ যে আমাক যি ধৰণে আমাক ভগৱানে নি আছে সেই ধৰণে আমি যদি চলি যাব পাৰোঁ আৰু আচলতে আক্ষেপ কৰাটো মই ভাবোঁ যুক্তিযুক্ততা নাই কাৰণ আমাৰ প্ৰধান কথাটো হ'ল যে আমি য'তেই নাথাকোঁ যিয়ে কাম নকৰোঁ সেই কামে যাতে কাৰোবাক কিবা ধৰণে সহায় কৰিব পাৰে আৰু মই এতিয়া ভাবিছোঁ যে মই যিটো বৃত্তিত আছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰশিক্ষাৰ্থীসকল মোৰ নিজৰ ঘৰখনক মই যথেষ্ট সহায় কৰিব পাৰিছোঁ মোৰ এই বৃত্তিটোৰ জৰিয়তে আৰু তাতে মই সন্তুষ্ট হয় খুব ধুনীয়া আৰু চবতছে ডাঙৰ কথা এটা দৰ্শক ৰাইজ সন্তুষ্টি আহৰণ কৰা মাত্ৰেই সেই কৰ্মটোত আপুনি গোটেই জীৱন অতিবাহিত কৰি দিব পাৰিব আৰু ছেকেণ্ড কথা হৈছে কি আমি সৰু একৰ্ডিং টু বুদ্ধিজমত কৈছে ইচ্ছাই মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু বুদ্ধদেৱে কোৱা মতেদি গতিকে আমি যিকোনো এটা আকুৰ গুজালি মনোবৃত্তিৰে মই আমুকেই হ'ম বুলি ধৰি থাকিলে নহ'ব দৰ্শক ৰাইজ যদিহে কোনোবা নৱপ্ৰজন্ম আছে তোমালোকে মেডামৰ লাইফৰ পৰা এই কথাটো পিন পইণ্ট কৰি লোৱা যে মেডামে সৰুৰে পৰা ছিংগিং ইমানেই ভাল পাইছিলে যে ৰেডিঅ'টো লৈ পেলাইহে পঢ়া শুনা কৰে কিন্তু জীৱনৰ ধাৰাবাহিকতাত জীৱনৰ ৰূপৰেখাত আমি জীৱনত কেনেকৈ গৈ কোন অৱস্থালৈ যাবলগীয়া হয় কোনো গমেই নাপায় মেডাম মই ঠিকে কৈছিলোঁ বাৰু গতিকে আমাৰ ডেষ্টিনিটো ভগৱানৰ হাতত দি দিব লাগে গতিকে ভগৱানে য'লৈ লৈ যাব ভালৰ কাৰণে লৈ যাব ইতিমধ্যে আপুনি কৈছে ভাগৱত গীতাৰো সাৰাংশ সেইটোৱে যে ভগৱানে যি কৰে ভালৰ কাৰণে কৰে আৰু নিজৰ কৰ্ম সদায় সৰ্বহিতাৰ্থৰ বাবে হ'ব লাগে খুব ভাল লাগিলে মেডাম মই আপোনাৰ উত্তৰটিৰ দ্বাৰা বহুতেই সন্তোষ এটা মনোবৃত্তি ধাৰণ কৰিবলৈ সক্ষম হৈছোঁ আৰু লগতে মই সুধিব বিচাৰোঁ যে শিক্ষাৰ প্ৰভাৱে মানুহক জীৱশ্ৰেষ্ঠলৈ ৰূপান্তৰিত কেনেকৈ কৰিব পাৰে শিক্ষাটো আচলতে মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হয় আৰু আমি যদি চাওঁ যদিও আমি ভাৰতবৰ্ষখন এখন আমি ডেভেলপিং কাণ্ট্ৰি আৰু বিশ্বৰ যদি উন্নত দেশসমূহলৈও আমি চাওঁ প্ৰত্যেকখন দেশৰে যিখিনি মানে ৰাজনীতি বা তেওঁলোকৰ যিখিনি ভাৱধাৰা সকলোৰে বেলেগ বেলেগ প্ৰত্যেকখন দেশ বেলেগ দেশ আমি গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষখন ঠিক তেনেদৰে বিশ্বৰ বিভিন্ন দেশসমূহৰ চব বেলেগ ধৰণৰ কিন্তু এটা কথাত আমি প্ৰত্যেকখন দেশৰ সামঞ্জস্য এটাই যে প্ৰত্যেকখন দেশে শিক্ষাক আটাইতকৈ মানে ফাৰ্ষ্ট প্ৰায়ৰিটি দিছে যে কিয় দিছে যে সকলোৱে আমি এটা কথা অনুভৱ কৰোঁ যে শিক্ষাইহে এখন দেশক উন্নতিৰ পথলৈ লৈ যাব পাৰে আৰু গতিকে শিক্ষাই তোমাৰ প্ৰশ্নটো আছিল বোধ কৰোঁ মানৱক কেনেকৈ জীৱশ্ৰেষ্ঠ কৰিছে গতিকে শিক্ষাইহে মানুহক জীৱশ্ৰেষ্ঠ কৰি তোলাত সহায় কৰিছে এতিয়া বিভিন্ন ধৰণৰ আৱিষ্কাৰসমূহ সেইখিনি শিক্ষাৰ মূলতেই হৈছে আমি কওঁ যে এতিয়া বৰ্তমান সময়ত দেখা যায় যে এনেকুৱা ধৰণৰ কিছুমান মানুহে এনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰে যাৰ ফলত আমি ভাবিবলৈ বাধ্য হৈছোঁ যে এয়াই নেকি জীৱশ্ৰেষ্ঠ মানুহৰ কাৰ্য হয় নহয় বাৰু আমি প্ৰতিদিনে বাতৰি কাকতখন মেলোঁ বা টিভিটোত চাওঁ দেখোঁ যে বিভিন্ন ধৰণৰ মানে এনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটিছে আমি সেই ঘটনাবিলাক আমাৰ নিচিনা মানুহেই সংঘটিত কৰিছে আৰু আমাৰ এনেকুৱা লাগে যে সঁচাকৈ আমিয়েই নে মানৱ জাতিয়ে নে এইখিনি কৰিছে আৰু জীৱশ্ৰেষ্ঠ মানুহ বুলি যাক কোৱা হয় সেই মানুহৰ দ্বাৰাই এনেকুৱা ধৰণৰ দুষ্কাৰ্য সংঘটিত হৈছে কিন্তু আচলতে সকলো মানুহকে আমি যদি সাঙুৰি পেলাই কৈ দিওঁ যে জীৱশ্ৰেষ্ঠ মানুহে এইখিনি দুৰ্ঘটনা কৰিছে বা এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰিছে সেই ধৰণে ভাবিলে আচলতে কথাটো সত্য নহ'ব কাৰণ পৃথিৱীত যিমানখিনি মানুহ আছে প্ৰত্যেকখিনি মানুহৰ পৰা যদি আমি প্ৰত্যেকখিনি মানুহে যদি ভাল হ'লহেঁতেন সকলোৰে যদি চিন্তাধাৰা ভাল হ'লহেঁতেন তেতিয়া হয়তো বৰ্তমান সময়ত যিখিনি নঘটিবলগীয়া ঘটনা ঘটি আছে সেইখিনি নহ'লহেঁতেন আৰু মই ভাবোঁ যে এই যিখিনি ভাল মানুহ আছে বেছি সংখ্যক মানুহে বেয়া আমি নিজেই ভাবিবলৈ বাধ্য হৈছোঁ কিন্তু যি সামান্য সংখ্যক মানুহ ভাল আছে সেই মানুহখিনিয়ে কিন্তু পৃথিৱীখনক উন্নতিৰ শিখৰলৈ লৈ গৈছে গতিকে সেই বহুতখিনি প্ৰভাৱ আছে শিক্ষাৰ আৰু শিক্ষিত মানুহখিনিয়ে নিজৰ যিখিনি তেওঁলোকৰ শিক্ষা সেই শিক্ষাখিনি যদি এখন ঘৰতো আগবঢ়াই দিয়ে
আৰু তুমিতো জানাই এইবিলাক কথা যে মহাত্মা গান্ধীয়ে কৈছিল, জৱাহৰলাল নেহৰুৱে কৈছিল যে এগৰাকী বিশেষকৈ মহিলাৰ ক্ষেত্ৰত এগৰাকী মহিলা শিক্ষিত হ'লে যে এখন সমাজ শিক্ষিত হৈ যায়। গতিকে কথাটো এনেকুৱা ধৰণৰ যে মই মহিলাক ইয়াত টানি লৈছোঁ, যিহেতু তুমি মানে মই নিজৰ কথা লৈ পেলাই সাঙুৰি কৈ আছোঁ যে এগৰাকী মহিলা যদি শিক্ষিত হয়, সেই মহিলাগৰাকীয়ে গোটেই সমাজখনক শিক্ষিত কৰে। গতিকে শিক্ষাৰ বহুত যথেষ্ট মানে গুৰুত্ব আছে, আৰু শিক্ষাই এখন সমাজক ক'ৰ পৰা ক'লৈ লৈ যাব পাৰে। আমি আজি এতিয়া সুনিতা উইলিয়ামছ এগৰাকী নাৰী, মই নাৰীলৈ আহিছোঁ দেই, যিহেতু নাৰী মই, আৰু কোনোবা এটা কোণত মোৰ নিজে যে মই নাৰী, সেইটো কাৰণে মোৰ অকণমান গৌৰৱ আছে। মই নাৰী হিচাপে মোক ভগৱানে জন্ম দিলে পৃথিৱীত, মই নিজে ভাল পাওঁ। সেইকাৰণে মই নাৰীৰ কথালৈ মানে আহি যায় মোৰ কথাবিলাক। এতিয়া সুনিতা উইলিয়ামছৰ কথাই চোৱাচোন, মহাকাশত ইমান দিন আছে, এগৰাকী নাৰী, অথচ আমি আজিও সেই কন্যা সন্তান মানে এনেকুৱা কন্যা সন্তান জন্ম হ'লে মাকগৰাকীক অত্যাচাৰ কৰে বা যৌতুক লৈ পেলাই বোৱাৰীৰ ওপৰত নিৰ্যাতন এনেকুৱা চলি আছে। কিন্তু সেই মহিলা ক'লৈ গৈছে? আৰু সুনিতা উইলিয়ামছক মই এটা উদাহৰণ হিচাপেহে কৰিছোঁ। তেওঁ আজি সেই মহাকাশত ইমান দিন আছে, তেওঁ শিক্ষাৰ বলতে আছে, হয় নহয়? গতিকে শিক্ষাটো আচলতে অবিচ্ছেদ্য অংগ। আৰু আজি মই এখন মঞ্চৰ পৰাই সকলোকে আহ্বান কৰিছোঁ, যিসকল মাতৃ বা যিসকল অভিভাৱক আপোনালোকৰ সন্তানসকলক শিক্ষিত কৰি তোলক। আৰু শিক্ষা মানে এনেকুৱা শিক্ষা নহয় যে অকল কিতাপৰ শিক্ষা, সেই শিক্ষাৰ দ্বাৰা তেওঁলোকে বহুত নম্বৰ পাব, সেইটোৱে শিক্ষা নহয়। সেই শিক্ষাৰ দ্বাৰা এজন আচল মানুহ হিচাপে গঢ়ি তোলক নিজৰ সন্তানক। খুব ধুনীয়া। মোৰ এনেকুৱা এটা অনুভৱ হৈছে যেনেকৈ এখন নদীয়ে নিজৰ গতিপথত সকলো বাধা বিঘিনি নেওচি গৈ শেষত গৈ পেলাই সাগৰত মিলিত হয়গৈ। ঠিক তেনেকৈ আমি আমাৰ মানৱীয় যিবিলাক আসুৰিক প্ৰবৃত্তি, যিসমূহ মানুহে কুকৰ্মৰ দ্বাৰা সমাজখনত মানৱ জাতিটো আমি কেতিয়াবা প্ৰশ্নবোধক এটা লাগিছে যে আমি সঁচাকৈ জীৱশ্ৰেষ্ঠ মানুহৰে কামনে? ইতিমধ্যে আপুনি উল্লেখ কৰিছে যিকেইটা বিসংগতিমূলক কাৰ্যকলাপ আমাৰ পেপাৰে পত্ৰই বা আমাৰ নিউজ চেনেলত আমি দেখিবলৈ পাওঁ। গতিকে আমি সেই শিক্ষাৰ দ্বাৰা আমাৰ মানৱ প্ৰবৃত্তিত থকা সেই বাধাসমূহক কেনেকৈ নাশ কৰি পেলাই গৈ সাগৰত যেনেকৈ মিলিত হৈছে নদীখন, নানান ঘাট প্ৰতিঘাট, গছ গছনি, শিল পৰ্বত পাহাৰ নেওচি পেলাই, ঠিক তেনেকৈ আমিও আমাৰ সকলো আসুৰিক প্ৰবৃত্তিক নেওচি পেলাই গৈ পেলাই প্ৰকৃত মানৱ কেনেকৈ হ'ব পাৰোঁ, সেই শিক্ষাৰেহে আমি নিজকে শিক্ষিত কৰি পেলাই আগবাঢ়িব লাগে, মেডাম। আৰু আমি যদিহে ইতিহাসলৈ চাওঁ তেতিয়াহ'লে দেখা যায় যে আগতে আমাৰ গুৰুকুল শিক্ষা ব্যৱস্থা আছিল, আৰু গুৰুকুল শিক্ষা ব্যৱস্থাত যিসমূহ শিক্ষা দিয়া হৈছিলে বা যিসমূহ আধ্যাত্মিকতাৰ শিক্ষা দিয়া আছিলে, সেই আধ্যাত্মিকতাৰ শিক্ষাসমূহ বৰ্তমান আমাৰ শিক্ষা ব্যৱস্থাৰ পৰা নাইকিয়া হৈছিলে। কিন্তু সেইসমূহকে আকৌ ৰিভাইভ কৰিবৰ কাৰণে আমাৰ NEP 2020 প্ৰৱৰ্তিত কৰিছে 2020 চনত, যে নিউ এডুকেশ্যন পলিচি 2020। গতিকে মেডাম, আমি যিহেতু নগাঁও জিলাৰ বা আমাৰ অসমখন বৰ্তমানো ইমান ডেভেলপ হোৱা নাই, গতিকে NEP 2020ৰ মানে ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কিছুমান চেলেঞ্জেছ আহিব পাৰে আমাৰ বিশেষকৈ আমাৰ নগাঁওখনত? আপুনি যিহেতু বৰ্তমান শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰৰে এগৰাকী হেড হিচাপে আছে, গতিকে আপুনি NEP 2020 এক্সিকিউশ্যন কৰাৰ ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ চেলেঞ্জৰ সন্মুখীন হৈছে? হয়, এইটো এটা গুৰুত্বপূৰ্ণ কথা, কাৰণ নতুন শিক্ষানীতি 2020, এই শিক্ষানীতিয়ে শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তনৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। আৰু সেই মৰ্মে কিছু সেই শিক্ষানীতিৰ আধাৰত কিছু পৰিৱৰ্তন ইতিমধ্যে আমি দেখা পাইছোঁ। এতিয়া তুমি আধ্যাত্মিকতাৰ কথাটো কৈছিলা, সঁচাকৈ আগৰ দিনত আমাৰ গুৰুকুল যিটো শিক্ষা ব্যৱস্থা আছিল, সেই শিক্ষা ব্যৱস্থাত শিষ্যই গুৰু ঘৰত শিক্ষা লাভ কৰাৰ উপৰিও সেই গুৰুৰ ঘৰত কিছু কাম কৰি দিব লগা হৈছিল। তাই সেই গুৰু শিষ্যৰ যিটো সম্বন্ধ, সেই সম্বন্ধটো যিটো আছিল, সেই সম্বন্ধটো এতিয়া কিন্তু নাইকিয়া হৈছে। আমি আজিৰ শিক্ষা ব্যৱস্থাৰ যদি আমি চাওঁ, তেতিয়া দেখোঁ যে গুৰু শিষ্যৰ মাজৰ যিটো সম্বন্ধ, সেই সম্বন্ধত মানে কিছু হ'লেও মানে দাগ পৰিছে। আগৰ শিষ্য আৰু এতিয়াৰ শিষ্য আমি নিজেও দেখি আছোঁ, আমাৰ সন্মুখতে বহুত আমি ছাত্ৰ ছাত্ৰী পাওঁ। সেই ছাত্ৰ ছাত্ৰী কিছু আমি এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী পাওঁ, আমি ভাবিব নোৱাৰোঁ যে এনেকুৱাও ছাত্ৰ ছাত্ৰী থাকিব পাৰে নাই। আচলতে এই সকলোবিলাকৰ কাৰণ হ'ল
যে যিটো আধ্যাত্মিকতাৰ যিটো মনোভাৱ আৰু আমি যিটো আগৰ শিক্ষা ব্যৱস্থাত যিটো মৰেল এডুকেশ্যন যিটো পাইছিল কিন্তু বৰ্তমান শিক্ষা ব্যৱস্থাত আৰু অলপমান কমি গৈছে আৰু তাৰ লগতে মই কথাৰ মাজতে আৰু এটা কথা কওঁ যে বৰ্তমানৰ আমাৰ সমাজ ব্যৱস্থাত পৰিৱৰ্তন আহিছে সমাজ ব্যৱস্থাত আগতে কি আছিল যে আমাৰ সমাজ ব্যৱস্থা আছিল যৌথ পৰিয়াল আছিল যৌথ পৰিয়াল থকাৰ কাৰণে কি হৈছিল ল'ৰা ছোৱালীবিলাক সকলোৰে লগত একেলগে ডাঙৰ হৈছিল অকল মাক বাপেকেই নহয় তাৰ লগত ধৰ ককাক আইতাক খুৰাক খুৰীয়েক মানে বিভিন্ন ধৰণৰ ব্যক্তিৰ সংস্পৰ্শলৈ আহি ডাঙৰ হৈছে যাৰ ফলত বহুত কথা তেওঁলোকে শিকিবলৈ সুবিধা পাইছিল কিন্তু আজিকালি কি হৈছে আজিকালি মাক বাপেকবিলাক কৰ্মৰত বেছিভাগ মাক বাপেকে কৰ্মৰত তাৰ ফলত কি হৈছে ল'ৰা ছোৱালীৰ লগত মাক বাপেকে বেছি সময় কটাবলৈ নাপায় আৰু যিখিনি সেই মৰেল এডুকেশ্যন যি সেই আগৰ দিনত ল'ৰা ছোৱালীবিলাকে যৌথ পৰিয়ালত লাভ কৰিছিল সেই শিক্ষাখিনি আজি ল'ৰা ছোৱালীয়ে কিন্তু একক পৰিয়ালত থাকি লাভ কৰিব পৰা নাই আৰু সেইকাৰণে দেখা যায় যে আজি সেই শিশুসকলৰ নৈতিকতাৰ কিছু পৰিমাণে অৱক্ষয় ঘটিছে আৰু যাৰ ফলত সমাজত এই মানে এই যে ঘটনাবিলাক ঘটিছে ছাত্ৰবিলাকে গুৰুক নমনা হৈছে শিক্ষকক নমনা হৈছে দেখিয়ে থাকোঁ এজন শিক্ষকক মাৰিও পেলাইছে আজি বেছি দিনৰ ঘটনা নহয় শিৱসাগৰত গতিকে এনেকুৱা ধৰণৰ এটা পৰ্যায় পাইছেগৈ আৰু তুমি যিটো প্ৰশ্ন সুধিছা যে নতুন শিক্ষানীতি 2020 এতিয়া নতুন শিক্ষানীতি 2020ত বহু কিছু কথা সংমিশ্ৰণ তাত কৰা হৈছে আৰু সেই কথাসমূহৰ লগতে কি কৰিছে আধ্যাত্মিক শিক্ষাৰ প্ৰতিও এটা গুৰুত্ব দিছে আৰু তাৰ লগতে নতুন শিক্ষানীতিত এনেকুৱা কিছুমান পৰিৱৰ্তন আনিছে বা আনিবলৈ চেষ্টা কৰিছে যাৰ ফলত গোটেই শিক্ষা ব্যৱস্থাটোৰ এটা মানে কি বুলি কয় হলিষ্টিক ডেভেলপমেণ্টৰ মানে চিন্তা কৰা হৈছে গতিকে সেই কাৰণে একেবাৰে মানে প্ৰি প্ৰাইমেৰী এডুকেশ্যনৰ পৰা আৰ্লি চাইল্ডহুড কেয়াৰ অফ এডুকেশ্যন সেই এডুকেশ্যন ছিষ্টেমৰ পৰা একেবাৰে উচ্চ শিক্ষালৈকে এই নতুন শিক্ষানীতিত গুৰুত্ব দিছে আৰু এতিয়া কথাটো হ'ল যিখিনি কথা আমাৰ নতুন শিক্ষানীতিয়ে কৈছে সেই কথাখিনি খুবেই ভাল আৰু সেইখিনি যদি আমি বাস্তৱায়িত কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ শিক্ষা ব্যৱস্থা বহুত মানে বেলেগ ধৰণৰ হ'ব পৰিৱৰ্তন হ'ব তাৰ লগে লগে আমাৰ শিক্ষাৰ্থীসকলো বহুত লাভৱান হ'ব সমাজখনো লাভৱান হ'ব দেশখনো বহুত আগবাঢ়ি যাব কিন্তু মানে মূল কথাটো হ'ল তুমি যিটো প্ৰশ্ন মোক কৰিছিলা যে সেই শিক্ষানীতিৰ নতুন শিক্ষানীতি প্ৰৱৰ্তনৰ ক্ষেত্ৰত আহি পৰা বাধা বিঘিনি স্বাভাৱিকতে যথেষ্ট বাধা বিঘিনি আছে এতিয়া মই উদাহৰণস্বৰূপে তোমাক অকণমান ক'ব বিচাৰিছোঁ যে আমাৰ স্কুলীয়া শিক্ষাত যিটো অন্তৰ্বৰ্তীকালীন অন্তৰ্ভুক্তিকৃত শিক্ষা যিটো ইনক্লুচিভ এডুকেশ্যনৰ কথা নতুন শিক্ষানীতিত খুব গুৰুত্ব দিছে আজিও অলপ কিছু বছৰ আগৰ পৰা অন্তৰ্ভুক্তিকৃত শিক্ষাৰ ওপৰত যথেষ্ট মানে গুৰুত্ব দিয়া হৈছে চেমিনাৰ ৱৰ্কশ্বপ কিছু কৰি থকা হৈছে আচলতে চেমিনাৰ ৱৰ্কশ্বপ কৰি এদিন এটা বিষয়ৰ লগত ওপৰত আলোচনা কৰি আমি সেই সমস্যাটো কেতিয়াও সমাধান কৰিব নোৱাৰোঁ কিন্তু আমি সেইটো মানে ভালকৈ প্ৰৱৰ্তন কৰিব পাৰিব লাগিব বাস্তৱায়িত কৰিব পাৰিব লাগিব এতিয়া কথাটো হ'ল সেই অন্তৰ্ভুক্তিকৃত শিক্ষা যদি আমি আমাৰ স্কুলত প্ৰৱৰ্তন কৰোঁ তেতিয়াহ'লে প্ৰথম কথা হ'ল আমাৰ শিক্ষকসকলক আমি সেই ধৰণে প্ৰশিক্ষণ দিব লাগিব কিন্তু আমাৰ নতুন শিক্ষানীতি 2020ৰ এতিয়া হয়তো 2020ৰ পৰা আজি 2025 চন পালেগৈ এতিয়ালৈকে ভালকে আমি এইটো বাস্তৱায়িত কৰিব পৰা নাই কাৰণ প্ৰশিক্ষণে হোৱা নাই সেই সম্পৰ্কে আমি কি ধৰণে আগবাঢ়িব লাগিব যিটো মই উদাহৰণ তোমাক দিলোঁ সেইটো হ'ল স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত তাৰপিছত মই যিহেতু শিক্ষক প্ৰশিক্ষণৰ লগত জড়িত শিক্ষক প্ৰশিক্ষণৰ ক্ষেত্ৰতো আমূল পৰিৱৰ্তনৰ সূচনা কৰিব বুলি আশা কৰিছোঁ আৰু আমিও আশাবাদী যে এই যদি পৰিৱৰ্তন হয় তেনেহ'লে শিক্ষক প্ৰশিক্ষণটো এটা বেলেগ দৃষ্টিভংগীৰে সকলোৱে চাব কাৰণ আমি দেখি আহিছোঁ তোমালোকেও গম পাইছা যিটো শিক্ষক প্ৰশিক্ষণৰ সময় আগতে আছিল এবছৰীয়া এতিয়া বৰ্তমান 2 বছৰীয়া হৈ আছে কিন্তু
নতুন শিক্ষানীতিয়ে 4 বছৰীয়া কৰাৰ পোষকতা কৰিছে আৰু কিয় কৰিছে বাৰু 4 বছৰীয়া কৰাৰ পোষকতাৰ আৰতেই হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ মনত যেনেকৈ ছাত্ৰ ছাত্ৰীসকলক আমি সুধো তুমি ডাঙৰ হ'লে কি হ'বা যে মই ডক্টৰ হ'ম মই ইঞ্জিনিয়াৰ হ'ম মই চাইণ্টিষ্ট হ'ম মই প্ৰফেচৰ হ'ম কিন্তু স্কুল শিক্ষক হ'ম বুলি খুব কমেইহে কয় গতিকে যদি আমি এই 12ৰ পিছৰ পৰাই দ্বাদশ শ্ৰেণীৰ পিছৰ পৰাই যদি ছাত্ৰ ছাত্ৰীসকলক এই 4 বছৰীয়া যিটো BEd পাঠ্যক্ৰমত তেওঁলোকক শিক্ষা দিব পাৰোঁ বা তেওঁলোক যদি নামভৰ্তি কৰে তেতিয়াহ'লে স্বাভাৱিকতে তেওঁলোকৰ সেই শিক্ষকতাৰ বৃত্তিটোৰ প্ৰতি এটা পজিটিভ এটিটিউড তেওঁলোকৰ ডেভেলপ হ'ব আৰু সেই এটিটিউডটোৱে তেওঁলোকক সেই বৃত্তিটোত ভালকৈ কাম কৰিবলৈ উৎসাহিত কৰিব গতিকে সেই ধৰণৰ সেই পৰিৱৰ্তনবিলাকৰ যদি সঁচাকৈ বাস্তৱায়িত কৰিব পৰা যায় তেতিয়াহ'লে খুবেই ভাল হ'ব কিন্তু শিক্ষক প্ৰশিক্ষণৰ যিটো 4 বছৰীয়া পাঠ্যক্ৰম সেই পাঠ্যক্ৰম আৰম্ভ হৈছে আৰু মই যিহেতু এখন বেচৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত কৰ্মৰত মই নিজে যিখিনি সমস্যাৰ সন্মুখীন হৈছোঁ সেই সমস্যাখিনি কিন্তু বহুত ডাঙৰ কিছুমান বিশেষ ক্ৰাইটেৰিয়া দিছে সেই ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰিবলৈ পাৰিলেহে আমি সেই 4 বছৰীয়া পাঠ্যক্ৰম আনিব পাৰিম আমাৰ মহাবিদ্যালয়ত আৰু তাৰ কাৰণে আটাইতকৈ এটা গুৰুত্বপূৰ্ণ হৈছে যে নাকৰ দ্বাৰা মূল্যায়ন নাকৰ দ্বাৰা মূল্যায়ন ইতিমধ্যে তুমি গম পাইছা বোধ কৰোঁ আমাৰ লগত কথা পাতি যে আমি সেই ক্ষেত্ৰত এখোজ আগবাঢ়িছোঁ নাকৰ দ্বাৰা আমাৰ দ্বিতীয়বাৰৰ বাবে মূল্যায়ন হৈ গৈছে কিন্তু প্ৰত্যেকখন শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ে নাকৰ মূল্যায়ন কৰিব লাগিব নাকৰ মূল্যায়ন কৰি যিটো গ্ৰেড পাব সেই গ্ৰেড মৰ্মে তেওঁলোকে এটা বিশেষ নম্বৰ পাব আৰু সেই নম্বৰ আৰু কিছু তাৰ লগত ক্ৰাইটেৰিয়া আছে সেইখিনি একগোট হ'লেহে আমি সেই পাঠ্যক্ৰমৰ কাৰণে আবেদন কৰিব পাৰিম গতিকে এইখিনি ধৰা বাধা বিঘিনি বহুত আছে কিন্তু বাধা বিঘিনি আছে বুলিয়ে যে আমি বহি থাকিম সেইটো নহয় হয় নহয় বাৰু কাৰণ আমি সমাজখন আগুৱাই নিব লাগিব আৰু আমাৰ যিখন অনুষ্ঠান সেই অনুষ্ঠানকো আগবঢ়াই নিব লাগিব সময়ৰ লগে লগে আমি খোজ মিলাব লাগিব গতিকে আমি আশাবাদী নিশ্চয় আমি এই ক্ষেত্ৰতো আগবাঢ়িব পাৰিম হয় খুবেই ভাল লাগিছে আপোনাৰ কথাসমূহ মেডাম মই এইখিনিতে আৰু এটা এই বিষয়টোৰ ওপৰতে আপোনাক সুধিব বিচাৰোঁ যে আমাৰ যিখিনি বাধা বিঘিনি আছে এই বাধা বিঘিনিসমূহ আমি চৰকাৰৰ পৰা চৰকাৰৰ কাৰ্যকাৰিতাৰ ওপৰত বাধা বিঘিনি নে আমাৰ মানৱজনিত বা আমাৰ ছ'চাইটিৰ এইখিনি বাধা বিঘিনি কোনফালৰ পৰা বাধা বিঘিনিটো বেছিকৈ আছে এতিয়া কথাটো তুমি চোৱা ইনক্লুচিভ এডুকেশ্যনৰ কথা মই যিটো কৈছিলোঁ ইনক্লুচিভ এডুকেশ্যনটো যদি আমি ইয়াত প্ৰৱৰ্তন কৰিব বিচাৰোঁ তাৰমানে স্কুলত যদি সকলো ছাত্ৰ ছাত্ৰীকে জাতি বৰ্ণ ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেওঁলোক বিশেষভাৱে সক্ষম যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোককো যদি একেধৰণে একেটা শ্ৰেণীকোঠাতে সোমোৱাই আমি পাঠদান কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ ইনক্লুচিভ এডুকেশ্যনৰ যিটো নিউ এডুকেশ্যন পলিচিৰ যিখিনি পৰামৰ্শ সেই পৰামৰ্শখিনি সফল হ'ব কিন্তু কথাটো হ'ল তাত তুমি যিখিনি চৰকাৰৰ কৰণীয় বহুতখিনি আছে চৰকাৰে কৰিব লাগিব বিশেষকৈ চৰকাৰী যিখিনি স্কুল বা অনুষ্ঠান সেইখিনিত চৰকাৰে সেই সা সুবিধাসমূহ দিব লাগিব তাৰ লগতে কি আছে সমাজৰ দৃষ্টিভংগী এতিয়া এখন স্কুলত এখন সমাজৰ বিভিন্ন স্তৰৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়ে গতিকে সেই ছাত্ৰ ছাত্ৰীসকলে যেতিয়া স্কুলখনলৈ যায় তেওঁলোকক সেই ধৰণৰ বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ লগত কি ধৰণে তেওঁলোকে ব্যৱহাৰ কৰিব সেই কথাটো তেওঁলোকৰ মাক দেউতাক তেওঁলোকৰ ঘৰখন ওপৰত বহুতখিনি নিৰ্ভৰ কৰিব ঘৰখনে সেই ছাত্ৰ ছাত্ৰীসকলক শিকাব লাগিব যে তোমালোক যেনেকুৱা সেই ছাত্ৰ ছাত্ৰীখিনিও একে খালি কোনোবাজনে ভালকৈ খোজকাঢ়িব নোৱাৰে কোনোবাজনে কাণেৰে কমকৈ শুনে কোনোবাই হয়তো চকুৰে অকণমান কমকৈ দেখে বা কোনোবাই কথা অকণমান ভালকৈ ফুটা নাই ভালকৈ ক'ব নোৱাৰে এই কথাখিনি যদি অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক ভালদৰে শিকায়
তেতিয়া নিশ্চয় মই ভাবোঁ যে এটা সুন্দৰ পৰিৱেশৰ সূচনা হ'ব শ্ৰেণীকোঠাসমূহত আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে চৰকাৰৰ কৰণীয় আছে চৰকাৰে সুবিধাসমূহ নিশ্চয়কৈ দিব লাগিব তাৰ লগতে আমাৰ সমাজৰো আৰু আমাৰ মানে যিখিনি আমি পিতৃ মাতৃ অভিভাৱক আৰু সমাজৰ বিভিন্ন ব্যক্তিসমূহৰো যথেষ্ট কৰণীয় আছে গতিকে দুই পক্ষৰ সহযোগতে এই গোটেই বস্তুখিনি কাৰ্যকৰী হ'ব হয় খুব সুন্দৰ দৰ্শক ৰাইজ দেখিবলৈ পাইছে যে এগৰাকী গুণী জ্ঞানী নাৰীৰ গোটেই জীৱনৰ অভিজ্ঞতাৰ পৰা তেওঁ আমাৰ সমাজখনলৈ তথা চৰকাৰলৈ আমাৰ সমগ্ৰ মানে অসমৰ সমাজকে এটা শিক্ষাৰে শিক্ষিত কৰিব বিচাৰিছে তেওঁৰ অভিজ্ঞতাৰ পৰা আৰু মই এইখিনিতে আমাৰ সমাজৰ গুণী জ্ঞানী ব্যক্তিসকল যিসকলে সমাজৰ নেতৃত্ব প্ৰদান হৈ আছে নেতৃত্ব লোৱা ব্যক্তিসকলক এটা আহ্বান জনাব বিচাৰোঁ যে সমাজ সংস্কাৰ কৰিবলৈ হ'লে আমি এই এনেকুৱা পদক্ষেপ কিছুমান ল'ব লাগিব যিখিনি পদক্ষেপৰ দ্বাৰা আমি নিজক ফাৰ্ষ্ট টাইম উদ্বুদ্ধ কৰিব লাগিব নিজক উদ্বুদ্ধ কৰি পেলাই আমাৰ চৌপাশৰ সমাজখনক আমি উদ্বুদ্ধ কৰিবলৈ প্ৰয়াস কৰিব লাগিব গতিকে আমি জ্ঞান বাৰ্তাৰ প্ৰচেষ্টাৰে আচলতে সমাজখনকে সংস্কাৰমুখী কৰাৰ এটা প্ৰয়াস কৰি আছোঁ যে সমাজৰ প্ৰতিগৰাকী পিতৃ মাতৃয়ে অভিভাৱকে বুজি পায় যে আমাৰ ঘৰখনৰ পৰিৱেশটো আমাৰ শিশুটোৰ কাৰণে কেনেকুৱাকৈ বনাব লাগিব কাৰণ আমাৰ শিশুটোৱে গৈ পেলাই যিহেতু এখন স্কুলত পাঠদান ল'বলৈ যাওঁতে সেই স্কুলখনৰ এটা গুৰুত্বপূৰ্ণ অংগ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবগৈ গতিকে সেই স্কুলখনত গৈ পেলাই নিজকে প্ৰতিষ্ঠা কৰোঁতে তাত 100টা ল'ৰা ছোৱালী যদি আছে তেতিয়াহ'লে 100টা ল'ৰা ছোৱালীৰ ভিতৰত হয় ৰোল নম্বৰ 1 2 3 4 আহিবই কিন্তু সেই 100টা ল'ৰা ছোৱালীৰ ভিতৰত যদিহে প্ৰতিগৰাকী মাতৃ প্ৰতিগৰাকী পিতৃয়ে নিজৰ সন্তানটোক নাম্বাৰ 1 হ'বলৈ শিকায় বা ভাল আচৰণ শিকায় তেতিয়াহ'লে কেতিয়াও আগলৈ গৈ পেলাই তেনেকুৱা সন্তানে সমাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰে মোৰ অনুভৱ হৈছে গতিকে আমি প্ৰতিজন সজাগ হ'ব লাগিব কেৱল আমি চৰকাৰে কৰিব কেৱল স্কুললৈ পঠিয়াইছোঁ এতিয়া মাষ্টৰসকলে চাব অকল আমি পৰনিৰ্ভৰশীল হৈ আছোঁ কাৰণে আজি আমাৰ অসমৰ সমাজখন গৈ পেলাই এটা ধ্বংসৰ কবলত পৰিবলৈ গৈ আছে মেডাম গতিকে আমি সকলোৱে চাব লাগিব ইজনে সিজনকো চাব লাগিব আৰু আপুনি ইতিমধ্যে কৈছে যৌথ পৰিয়ালত যেতিয়া আছিলে তেতিয়া মানুহৰ সংস্পৰ্শ কি সেইটো আচলতে সম্বন্ধবিলাক বুজিব লাগিব সেই সম্বন্ধবিলাক বুজাটো বহুত ডাঙৰ কথা আজি শিশুবিলাকৰ কি হৈছে আমি এইটো শিশুসকলক দুখ দি লাভ নাই আমাৰ পিতৃ মাতৃসকলৰ গাতে দুখ যে নিজে ইমান ব্যস্ত হৈ থাকোঁ সেইকাৰণে সন্তানটিক আমি টিভিটোৰ ওচৰত বহুৱাই কাৰ্টুন এটা দেখুৱাই বহাই ৰাখোঁ বা কেতিয়াবা মোবাইলটোতে গেম খেলিব দিওঁ কিন্তু সেই মানে মোবাইলটো খেলি 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 সেইটো এটা মানে নিচাত পৰিণত হৈ যায় সেইটো আচলতে আমাৰে দুখ একচুৱেলি মই অনুভৱ কৰিব পাৰিছোঁ এখন গাড়ী যদি এক্সিডেণ্ট হয় তেতিয়াহ'লে এক্সিডেণ্ট বুলি ক'লে দুৰ্ঘটনা জেনেৰেলি মানে আকস্মিকভাৱে হয় কিন্তু সেই দুৰ্ঘটনাটো যদি বাৰম্বাৰ হৈ থাকে তেতিয়াহ'লে ড্ৰাইভাৰজন বেয়া বুলি ক'ব লাগিব আৰু যিহেতু এটা শিশুৱে পৃথিৱীলৈ আহোঁতে কোনো ধৰণৰ জ্ঞান বা কোনো ধৰণৰ একো লৈ নাহে আৰু তাক আমি বাহিৰৰ পৰা সেই তাক পৰিচালনা কৰিবৰ কাৰণে নানান কিছুমান ইনফৰ্মেশ্যন তাক দিছোঁ আৰু সেই শিশুটোক গৈ পেলাই সমাজত গৈ পেলাই ভৱিষ্যতে যদি বেয়া হৈছে তেতিয়াহ'লে হয়তো আমিয়ে দায়ী যে আমাৰ ইনফৰ্মেশ্যন ক'ৰবাত দিয়া ভুল হ'ল সেই শিশুটোক য'ত নেকি সি ভালকৈ ইণ্টাৰপ্ৰিটেশ্যন কৰিব নোৱাৰি পেলাই নিজকে গৈ পেলাই ধ্বংসৰ কবলত পেলাইছে নিশ্চয় নিশ্চয় শিশুটো জন্ম হ'লে তুমি চোৱাচোন শিশু এটাৰ যদি জীৱন প্ৰক্ৰিয়াটো আমি চাওঁ জন্ম হওঁতে শিশুটোৱে কান্দিবও নাজানে জন্ম হৈ মাত্ৰ কান্দে তাৰপিছত লাহে লাহে তেওঁৰ সেই বিভিন্ন ডেভেলপমেণ্টবিলাক হয় হাত ভৰি মাৰে বা কিবা কিবি লাহে লাহে এটা দুটা মুখেৰে শব্দ কৰিব পাৰে কিন্তু তাৰপিছত দেখোন ঘৰখনৰ সংস্পৰ্শত থাকিতো শিশুটোৱে গঢ় লয় গতিকে ঘৰখন ওচৰ চুবুৰীয়া স্কুলখন শিক্ষক শিক্ষয়িত্ৰী সকলোৰে সহযোগত শিশুজন ডাঙৰ হয় গতিকে সেই জন্মৰ পৰা যিটো পৰিৱেশত ডাঙৰ হয় যিখিনি মানুহৰ সংস্পৰ্শলৈ আহে সেই মানুহখিনিৰ কথা কোৱাৰ ধৰণ কৰণ বা তেওঁলোকৰ জ্ঞান সেই সকলোখিনি মিলিহে আচলতে শিশুজনে গ্ৰহণ লয় গতিকে সেই ক্ষেত্ৰত আমাৰ কৰণীয় বহুত আছে হয় মেডাম মই এইখিনিতে জানিব বিচাৰোঁ আপোনাৰ পাৰ্চনেল লাইফৰ দুটামান কথা যিহেতু আপুনি এগৰাকী মাতৃ আৰু আপোনাৰ সন্তান দুটিৰ কথা আপুনি অকণমান আগতে উল্লেখ কৰিছিলে আৰু দুজন সন্তানকে আপুনি এগৰাকী শিক্ষয়িত্ৰী হিচাপে শিক্ষকৰ বৃত্তিটো লৈ পেলাই যে মই শিক্ষকৰ বৃত্তিটো লৈ ভুল কৰা নাই সেইটো আপুনি অনুভৱ কৰিলে যে মোৰ নিজৰ ল'ৰা ছোৱালীকে মই শিক্ষা দিয়াৰ ক্ষেত্ৰত বহু সুবিধা হৈছে গতিকে মই জানিব বিচাৰোঁ আপুনি এগৰাকী স্পেচিয়েল মাদাৰ হ'বৰ কাৰণে কেনেকুৱা ধৰণৰ বিশেষ ভূমিকা পালন কৰিছিল আৰু যাৰ দ্বাৰা আপুনি নিজকে এগৰাকী সফল মাতৃ বুলি অনুভৱ কৰে প্ৰশ্নটো ভাল লাগিছে কিন্তু স্পেচিয়েল মাদাৰ শব্দটো নহয় মাতৃ এগৰাকী মাতৃ আৰু প্ৰত্যেক মাতৃয়ে নিজৰ সন্তানক লালন পালন কৰে শিক্ষা দিয়ে আৰু এই যে অলপ আগতে আমি কথা পাতিছিলোঁ যে
জন্মগত শিক্ষক আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক আচলতে প্ৰতিগৰাকী মাতৃয়ে এজন শিক্ষক শিশুৰ প্ৰথম পঢ়াশালী হ'ল এই ঘৰখনেই গতিকে সেই মাতৃগৰাকী বা পিতৃ শিশুক লালন পালন কৰাৰ লগতে শিক্ষাও দিয়ে আৰু ময়ো যিহেতু এগৰাকী মাতৃ মোৰ 2টা সন্তান গতিকে ময়ো তেওঁলোকক মোৰ কৰ্মৰ লগে লগে সংসাৰ ধৰ্ম ন সেইটো সংসাৰ ধৰ্ম পালন কৰিবই লাগিব ল'ৰা ছোৱালীক জন্ম দিলে ডাঙৰ কৰিবই লাগিব শিক্ষা দীক্ষা দিবই লাগিব সেই সময়ৰ লগে লগে সেই কামখিনি কৰি গৈছিলোঁ আৰু মই অলপ আগতেও কৈছোঁ যে মই মোৰ জীৱনত যিসকল ব্যক্তিক লগ পাইছোঁ মোৰ ঘৰতে হওক মোৰ ওচৰ চুবুৰীয়া হিচাপে হওক আৰু মোৰ এই কৰ্মস্থলীত মই যিখিনি মোৰ সহকৰ্মী হিচাপে লগ পাইছোঁ সকলো আৰু মোৰ যিখিনি পথ প্ৰদৰ্শক এই মহাবিদ্যালয়ত মই এতিয়া যিটো পদত কৰ্মৰত তাৰ আগত যিসকল ব্যক্তি আছিল আৰু এই মহাবিদ্যালয়ত বিভিন্ন ধৰণে জড়িত যিসকল ব্যক্তি সকলো মই আচলতে খুব গুণী জ্ঞানী ভাল ব্যক্তি মোৰ জীৱনত মই সংস্পৰ্শ লাভ কৰিছোঁ আৰু সেই সকলোখিনিৰে সহযোগত মই অকলে কোনো কাম কৰা নাই যদিও মই মাতৃ মই ল'ৰা ছোৱালীক পঢ়াইছোঁ কিন্তু মই যিখিনি সময় পাইছোঁ কৰিবলৈ সেই সময়খিনি পোৱাৰ আৰতো মোৰ সংস্পৰ্শত থকা ব্যক্তিসকলৰ সহায় সহযোগিতা আছে গতিকে সকলোৰে সহায় সহযোগিতাৰে আগবাঢ়ি গ'লোঁ আৰু এতিয়া মোৰ ল'ৰা 2টা ডাঙৰ হ'ল তেওঁলোক আৰু কিছু পৰিমাণে তেওঁলোক প্ৰতিষ্ঠিত গতিকে আশা ৰাখিছোঁ আৰু ভগৱানৰ ওচৰত সদায় মই এইটোৱেই বিচাৰোঁ যে ভগৱান তুমি বৰ্তমান আমি যি ধৰণে আছোঁ সেই ধৰণে আমাক থাকিবলৈ শক্তি দিয়া আৰু বেছি একো নিবিচাৰোঁ আৰু মই ভাবোঁ যে যিমানেই বস্তু বেছি বিচাৰিম যিমানেই আশা বাঢ়ি যাব সিমানেই দুখো বাঢ়িব কথা এটা আছে নহয় তুমি যিটো বিচাৰা সেইটো যদি মনে নোপোৱা কিন্তু নিবিচাৰাকৈ যদি কিবা এটা পোৱা সেইটো তুমি বেছি মানে সুখ পোৱা যায় গতিকে মই জীৱনত বেছি নিবিচাৰোঁ যিটো পাইছোঁ তাতেই সন্তুষ্ট আৰু সকলো মাতৃয়ে একেধৰণেই লালন পালন কৰে নিজৰ ল'ৰা ছোৱালীক আৰু সকলোৰে সন্তানবিলাক ভালদৰে ডাঙৰ হওক সুসন্তান হওক আৰু সমাজৰ অৰিহণা যোগাওক সেইটোৱে মই কামনা কৰোঁ সকলো ভালে থাকক গতিকে আমাৰ ঘৰখনেই হৈছে শিক্ষাৰ ঘাই কঠীয়াতলী বুলি এনেই কোৱা নাযায় সেই ঘৰখনৰ মূল চালিকা শক্তিগৰাকী অৰ্থাৎ মাতৃগৰাকীৰ নেতৃত্ব বা মাতৃগৰাকীৰ ভূমিকাই নিৰ্ধাৰণ কৰিব সেই ঘৰখনৰ পৰা যিটো শিশু আৱিৰ্ভাৱ হৈছে ভৱিষ্যতলৈ গৈ সেই সমাজত কেনেকুৱা এটা প্ৰতিচ্ছবি দেখাব বা কেনেকুৱাভাৱে নিজকে প্ৰদৰ্শন কৰিব আৰু মোৰ এইখিনিতে এটা কথা মনত পৰিলে যে আমি সৰুতে এটা ঘটনা এটা পঢ়িছিলোঁ ভাটৌ চৰাই কাহিনী এটা ভাটৌৱে খুব ধুনীয়া সাৱলীল ভাষাৰে কথা কয় আৰু এটা ভাটৌ আছিলে যে সি ধৰ ধৰ মাৰ মাৰ তেনেকৈ এটা বিলাপ মাতে মানে কি সেই ঘৰখনত কেনেকুৱা ধৰণৰ ভাষা সেই ঘৰখনত কেনেকুৱা ধৰণৰ এটা বাতাবৰণ বা মানুহে মানুহৰ লগত ইণ্টাৰপ্ৰিটেশ্যন কৰোঁতে কেনেকুৱা ধৰণৰ ভাষাৰে কোন সুৰ সঞ্চাৰে কথোপকথন কৰিছে সেই সকলোবিলাক শিশু এটাই সৰুৰে পৰা দেখি দেখি অবাঞ্ছিতভাৱে শিকি যায় শিশুটো একেবাৰে অনুকৰণ প্ৰিয় ডাঙৰে যিটো কৰিছে সেইটোৱে কৰে আজি তুমি যদি ভাল কথা এটা কৈছা সিও শিকিব ভাল কথা আৰু তুমি যদি বেয়া শব্দ এটা মুখৰ পৰা উলিয়াইছা অৰ্থ কিন্তু নাজানে কিন্তু শিশুটিয়ে সেই শব্দটো ক'ব গতিকে মই মোৰ অভিজ্ঞতা নাই ইমানখিনি আপোনালোকৰ আগত মই ক্ষমা বিচাৰিছোঁ মোৰ অভিজ্ঞতাৰ পৰা কোৱা নাই আমাৰ গুণীজ্ঞানী ব্যক্তিসকলে যিসমূহ মত প্ৰকাশ কৰে সেই বস্তুসমূহক হৃদয়ংগম কৰিবলৈ চেষ্টা কৰোঁ আৰু হৃদয়ংগম কৰি পেলাই নিজৰ বাল্যকালৰ পৰা বৰ্তমানলৈকে নিজৰ জীৱনীটোকে যদি ভুমুকি মাৰি চাওঁ তেতিয়াহ'লে এই এনেকুৱা কিছুমান কথাই মনলৈ আহে আৰু থ্ৰুতে শ্বেয়াৰ কৰিছোঁ মেডাম আপোনাৰ কাষৰ পৰাই হয় মেডাম এতিয়া মই অন্য এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যিহেতু ছিংগিং বোলা বস্তুটো আপোনাৰ খুবেই প্ৰিয় আছিলে সৰুৰে পৰা গতিকে সংগীতৰ সেই ক্ষেত্ৰখনত মই জানিব পৰা মতেদি আপোনাৰ কলিগসকলেও কৈছে যে মেডামে কলেজ পৰ্যায়তো বহু ছিংগিং শ্ব'ত অংশগ্ৰহণ কৰিছে গতিকে আপুনি বিবাহৰ পাছত আবদ্ধ হোৱাৰ পাছত এগৰাকী শিক্ষয়িত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰি লোৱাৰ পাছত সেই ক্ষেত্ৰখনৰ চৰ্চা আপুনি কৰি আহিছে নে তাতে অৱসান ঘটিল কৈছিলে ন তোমাক প্ৰথমতে সপোন আছিল এগৰাকী গায়িকা হোৱা আৰু মোৰ যিমান মনত আছে মই সৰুৰ পৰা মানে প্ৰাইমেৰী স্কুলৰ পৰাই স্কুলত মই গান গাইছিলোঁ আৰু উঠাই দিয়ে মোক মানে আৰু বহুত মানে যেতিয়া সৰু আছিলোঁ তেতিয়া মানে সেই মাইক্ৰফোনটো তললৈ নমাই পেলাই মোক গাবলৈ দিয়ে আৰু
মোৰ ঘৰ যোৰহাটত আছে, ঘৰ যোৰহাটত। আৰু আমাৰ ঘৰৰ ওচৰতে এগৰাকী সুকণ্ঠী গায়িকা, তোমালোকে নাম শুনিছা, মন্দিৰা লাহিৰী বাইদেউ। সেই বাইদেউ মোৰ ঘৰৰ ওচৰৰে আছে। আৰু তেতিয়া মোক মানে মোৰ স্কুলৰ যিসকল ছাৰ বাইদেউ তেওঁলোকে কয় যে হেৰি মানে তুমিও সেই মন্দিৰাৰ নিচিনাকৈ নাম কৰিব লাগিব, তেনেকুৱা ধৰণে কয়। গতিকে উৎসাহিত হৈছিলোঁ। স্কুল পৰ্যায়ত মই খুব যোগদান কৰিছিলোঁ গানত। মইনামেল, আমাৰ দিনত মইনামেল আছিল, মইনামেলত মই গাইছিলোঁ গান। তাৰপিছত যেতিয়া মই মোৰ কলেজ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত, তাতো মই গাইছিলোঁ। আৰু তাতো মই হোষ্টেলত আছিলোঁ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ। তাত মই বিভিন্ন প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিলোঁ। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া মই পঢ়িবলৈ গ'লোঁ, তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়তো মই বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানসমূহত গীত পৰিৱেশন কৰিছিলোঁ। তাৰপিছত তেনেকৈ গীতৰ লগত মোৰ সম্বন্ধটো চলি আছিল পঢ়া শুনাৰ লগে লগে। তাৰপিছত বিয়াৰ পিছত মই কৈছিলোঁৱেই যে মোৰ গানতকৈ মানে পঢ়া শুনাটোত বেছি মই গুৰুত্ব দিব লগা হ'ল। আৰু ঘৰখনৰ কথা কৈছিলোঁৱেই, এইখন ঘৰত মানে পঢ়াৰ এটা পৰিৱেশ আছিল। কিবা প্ৰকাৰে মোৰ মানে সেই মনটো মানে সেই পঢ়ালৈ গুচি গ'ল। কিন্তু তাৰ লগে লগে কিন্তু মোৰ গানটো মোৰ প্ৰাণত সোমাই আছে। এতিয়াও মই গান গাওঁ। এই আমাৰ কলেজত তুমি ছাত্ৰ ছাত্ৰীক সুধিলেও গম পাবা, যেতিয়া ফ্ৰেছাৰ্ছ হয় তেতিয়া মোক গাবলৈ দিয়ে, কিন্তু মই প্ৰেক্টিছ নকৰোঁ। কিন্তু মই উঠোঁ ষ্টেজত, মই গান গাওঁ, ভাল পাওঁ। ঘৰতো মই আজৰি সময়ত গুণগুণাই থাকোঁ আৰু তেনেধৰণে গাই থাকোঁ। আৰু ভাল লাগে কিছুমান কথা, গানৰ পুৰণা কথা মনত পৰিলে। মই অকণমান মোৰ অভিজ্ঞতা এটা কওঁ দেই, একেবাৰে মোৰ মানে খুব ভাল লগা অভিজ্ঞতা। মই কৈছোঁ, মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত পঢ়িছিলোঁ। আৰু তেতিয়া মই কেইটামান গান গাইছিলোঁ। সেই গানকেইটা মানে কেনেকুৱা হৈ যায় যে এইকেইটা গান মইহে গাম। গতিকে যিকোনো সময়তে মোক সেই গানকেইটা গাবলৈ দিয়ে। আৰু তেনেকেই গ'ল, বহুত বছৰ গ'ল, বিয়া হ'লোঁ। তাৰপিছত কলেজত মানে থাকিলোঁ। তাৰপিছত 2014 চনত কলেজ পৰিদৰ্শনৰ সংক্ৰান্তত মই গুৱাহাটী বিশ্ববিদ্যালয়ত যাব লগা হৈছিল। আমাৰ কলেজ ইনস্পেকশ্যন হ'ব। আৰু তাৰ কাৰণে যি দুগৰাকী ব্যক্তি দিছিল, তাৰে এগৰাকী আছিল গুৱাহাটীৰ জালুকবাৰী যিখন সংস্কৃত মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয়ৰ অধ্যক্ষা। আৰু লগত আৰু এগৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰফেচাৰ। তেওঁলোক দুগৰাকী অহাৰ কথা। তাৰপিছত মই লগ কৰিব গ'লোঁ দুয়োগৰাকীক, ডেট সুধিবলৈ, তেওঁলোকে কেতিয়া আহিব পাৰিব সুবিধামতে। সেইমৰ্মে তেওঁলোক আহিলে। সংস্কৃত কলেজৰ যিগৰাকী অধ্যক্ষা আছিল, তেওঁক মানে মই দেখি এনেকুৱা লাগিছে যে মই ক'ত দেখিছোঁ মানুহগৰাকী, দেখা লাগিছে। তাৰপিছত তেওঁ আহিলে, আহি পেলাই আমাৰ কলেজৰ প্ৰথমতে যাৱতীয় যিখিনি পৰিদৰ্শনৰ যিখিনি কাম থাকে আৰু ইনস্পেকশ্যনৰ সেইখিনি কাম লোৱাৰ চালে। চোৱাৰ পিছত তেওঁ মোক সুধিলে, হেৰি তুমি হেণ্ডিক কলেজত পঢ়িছিলা? মই বোলো হয়। তাৰপিছত তেওঁৰ মানে নামটোতো মই আগতেই জানো, তেওঁ যিহেতু ইনস্পেকশ্যন টিমৰ মেম্বাৰ হিচাপে আহিছে। তাৰপিছত কৈছে, হেৰি নহয়, তুমি এই গানটো মোক তুমি লিখি দিব পাৰিবানে? মই বোলো আপুনি কেনেকৈ জানিলে? কৈছে, তুমি মোক চিনি পোৱা নাই, তুমিতো এইটো গানেই অনবৰতে ইমান শুনালা আমাক আগতে। সেই তাৰমানে মোৰ ভাল লগা অভিজ্ঞতাটো এইটো কাৰণেই, তাৰমানে এটা গান আছিল, সেই গানটোৱে মানে তেওঁলোকক এনেকুৱা ধৰণে মই সাজ বহুৱাইছিলোঁ। আজি কিমান বছৰৰ মূৰত মই সেই হেণ্ডিক কলেজ বোধকৰোঁ মই 86ত এৰিছোঁ। 86ৰ পিছত সেই বাইদেউগৰাকীক 2014 চনত লগ পাইছোঁ। 14 চনতো বাইদেৱে মোক সেই গানটোৰেদি মোক চিনি পাইছে। গতিকে সেইখিনি ভাল লগা মানে কথা। যদিও মই ধৰা এগৰাকী গায়িকা হ'ব নোৱাৰিলোঁ, কিন্তু তথাপিতো এই ধৰণৰ কথাই মানে বহুত আনন্দ দিয়ে, উৎসাহ দিয়ে। আৰু ভাবোঁ যে কোনোবাখিনিত হয়তো কিবা এটা প্ৰতিভা মোৰ আছিল। আৰু এতিয়া যে মই গায়িকা নহয় তাৰ কাৰণে মোৰ আক্ষেপো নাই। কাৰণ এইটো এটা এনেকুৱা নহয় যে মই বাহিৰত গান গালেহে গায়িকা হ'ম। এইখিনিতে মই এটা অনুভৱ কৰিব পাৰিছোঁ আপোনাৰ জীৱনৰ পৰা, যে আমি যদি মানে নিজকে স্তব্ধ কৰি ৰাখোঁ যিকোনো এটা বিষয়ত, বা আমি যদি পানীলৈকে লক্ষ্য কৰোঁ যে পানী অলপ যদি কোনোবা এটা পাত্ৰত ষ্ট'ৰ কৰি থৈ দিয়া যায়, যদি আবদ্ধ হৈ যায়, তেতিয়াহ'লে পানীটো শেলাই পৰি যায়। কিন্তু সেই পানীখিনিক যদি বৈ যাবলৈ দিয়া যায়, তেতিয়াহ'লে সি বৈ যাওঁতে সি তাৰ গাৰ পৰা সকলো অশুদ্ধি আঁতৰাই নিয়ে।
যেতিয়া গতিশীল অৱস্থাত ইমান ধুনীয়া উদাহৰণ দিছা তুমি গতিকে মই আপোনাৰ মানে অভিজ্ঞতাটোৰ পৰা এটা কথা অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ সপোন হিচাপে একে আকুৰ গুজালি মনোবৃত্তিয়ে যদি মই এইটোৱে হ'ম বুলি ধৰি থাকোঁ তেতিয়াহ'লে আমাৰ সেই মনোবৃত্তিটো হয়তো এজন মানুহক আবদ্ধ পানীৰ দৰে হেলাই পেলুৱাই দিব পাৰে কিন্তু আপোনাৰ জীৱনৰ পৰা মই গম পালোঁ যে বিজ্ঞানৰ এটা কথা আছে যে এনাৰ্জি কেনট বি ক্ৰিয়েটেড কেনট বি ডেষ্ট্ৰয়েড ইট কেন জাষ্ট ট্ৰান্সফৰ্ম ওৱান ফ্ৰম ইনটু আনাডাৰ গতিকে আপোনাৰ ক্ষেত্ৰত মই ট্ৰান্সফৰ্মিংটো দেখিছোঁ আপুনি ট্ৰান্সফৰ্ম কৰিছে নিজকে সেই পটেঞ্চিয়েল সেইখিনি আপোনাৰ যিখিনি কেলিবাৰ যিখিনি আপোনাৰ ভিতৰত যিখিনি এনাৰ্জি আছিলে গোটেই এনাৰ্জিখিনি আপোনাৰ ছিংগাৰৰ পৰা ৰূপান্তৰিত কৰিছে এগৰাকী শিক্ষয়িত্ৰীৰ দিশলৈ কিন্তু আপুনি নিজকে আবদ্ধ কৰি ৰখা নাছিলে মই অনুভৱ কৰিব পাৰিছোঁ যিটো গতিকে এইখিনিতে আমাৰ দৰ্শক ৰাইজ আপোনালোককো ক'ব বিচাৰোঁ যে আপোনালোকৰ যিসকলে নিজৰ সেই তেনেকুৱা আকুৰ গুজালি মনোবৃত্তিয়ে এইটোৱে হ'ম বুলি মানে খামোচ মাৰি ধৰি আছে তেতিয়াহ'লে এনেকুৱাকৈ ধৰক যাতে সফল হ'বই আৰু যদিহে আপুনি বাৰম্বাৰ বিফল হৈছে সেই তেনেকুৱা এটা পদক্ষেপত তেতিয়াহ'লে আপুনি নিজকে ট্ৰান্সফৰ্ম কৰাৰ এটা সময় আৰু নিজকে ট্ৰান্সফৰ্ম কৰি এনেকুৱা এটা দিশত নিজকে অৱতীৰ্ণ কৰক যিটো দিশত গ'লে আপুনি নিজৰ জীৱনটোক হয়তো বেলেগ ধৰণে বিচাৰি পাব পাৰে আৰু আপুনি ফ্ৰাষ্ট্ৰেটেড নহয় কেতিয়াও ভৱিষ্যতলৈ হয় মেডাম মই এটা কথা বৰ বিশেষকৈ মই নিজক কেতিয়াবা সোধোঁ প্ৰশ্ন যে মই যে জন্ম লৈছোঁ পৃথিৱীলৈ মই কি কৰিবলৈ কাৰণে জন্ম লৈছোঁ বা মই কি এনেকুৱা এটা চাপ থৈ যাম যাতে মই মোৰ মৃত্যুৰ পাছত মোক আন 10জনে মনত ৰাখিব গতিকে সেই প্ৰশ্নটোৰ আৱিৰ্ভাৱ মনলৈ যদি আহে তেতিয়াহ'লে তাৰ উত্তৰৰ সন্ধানত বহুখিনি মানে হাবুডুবু খাই পেলাই যেতিয়া বিচাৰি ফুৰোঁ তেতিয়া মনলৈ কিছুমান আদৰ্শ ব্যক্তিৰ প্ৰতিচ্ছবি মনলৈ আহে যে এওঁৰ দৰে মই হ'ব বিচাৰোঁ বা এওঁৰ আদৰ্শসমূহক মই অনুধাৱন কৰি মই তেনেকুৱা এটা বাটত যাব বিচাৰোঁ গতিকে প্ৰতিজন মানুহৰে এজন আদৰ্শ ব্যক্তি নিজৰ জীৱনত থাকে আৰু মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আমাৰ মানসিকা মেডামৰ জীৱনৰ সেই আদৰ্শ ব্যক্তিজন কোন আৰু তেওঁৰ কোনটো গুণে আপোনাক বাৰুকৈ প্ৰভাৱিত কৰে এইটো মানে সঁচাকৈ প্ৰত্যেক ব্যক্তিৰ জীৱনত আদৰ্শ ব্যক্তি থাকে হয়তো কোনোবা শিক্ষক থাকে বা পৰিয়ালৰ ব্যক্তি থাকে মোৰ জীৱনতো আদৰ্শ ব্যক্তি আৰু এক কথাত ক'বলৈ গ'লে মোৰ আদৰ্শ ব্যক্তিগৰাকী হ'ল মোৰ দেউতা মোৰ দেউতা এনেকুৱা এগৰাকী ব্যক্তি আছিল তেওঁ এগৰাকী দেৱতুল্য ব্যক্তি আছিল আৰু তেখেতৰ যিটো কৰ্মস্পৃহা সেই কৰ্মস্পৃহাটো মই দেখি নিজে আচৰিত হৈছিলোঁ ইমান কাম কৰিব পাৰে তেখেত এগৰাকী চৰকাৰী উচ্চপদস্থ বিষয়া আছিল আৰু ইমান সময় তেওঁ কাম কৰিব পাৰে হয়তো মই দেউতাৰ পৰা অকণমান হ'লেও সেইখিনি পাইছোঁ যাৰ কাৰণে মই এই মহাবিদ্যালয়খনত সময় দিব পাৰিছোঁ আৰু নিজে এতিয়া এইখিনি সময়ত মই নিজে অনুভৱ কৰিছোঁ যে এই মহাবিদ্যালয়খনৰ কাৰণে মই কিছু কাম কৰিব পাৰিলোঁ আৰু সেইটো একমাত্ৰ মই দেউতাৰ পৰা পালোঁ এনেকুৱা এজন ব্যক্তি মানে কামলৈ ভয় নকৰে আৰু নিজৰ কৰ্মজীৱনত মই দেখিলোঁ দেউতাই খুব কমেই ছুটি ল'লে মানে অফিচলৈ নোযোৱাকৈ দেউতাক থকা মই নেদেখিলোঁ আৰু সদায় এটা কথাই কয় যে কামত কেতিয়াও ফাঁকি দিব নালাগে আৰু কামত যেতিয়া খুব মন দি কামটো কৰা যায় তেতিয়াহে তাত সোমাই যোৱা যায় আৰু তেতিয়াহে মানে কামত সফলতা পোৱা যায় সেই কথাখিনি মই দেউতাৰ পৰা শিকিছিলোঁ দেউতাক দেখি শিকিছিলোঁ দেউতাৰ এই যিখিনি কৰ্মৰাজি আৰু অকল এনেকুৱা নহয় যে দেউতাই অফিচৰ কামখিনিহে খুব ভালকৈ কৰিছিল সেইটো নহয় ঘৰুৱা এজন সফল পিতৃ আছিল তেওঁ আৰু সফল স্বামী আছিল আৰু এইখিনিতে মই মাৰ কথাও কওঁ কাৰণ পিতৃ মাতৃ দুইজনৰ অৱদানেৰেহে এজন শিশু মই যেতিয়া শিশু আছিলোঁ বা প্ৰত্যেকজন শিশুৱে পিতৃ মাতৃ দুইজনৰ অৱদানেৰেহে এগৰাকী মানুহ হিচাপে প্ৰতিষ্ঠিত হয় মোৰ মাৰ কথাও কওঁ মাও এগৰাকী খুব ধীৰ স্থিৰ মহিলা আছিল মাৰো খুব কামে কাজে এনেকুৱা আছিল খুব লৰালৰি নাই লাহে ধীৰে কাম কৰে গতিকে অকণমান মই সেই ধৈৰ্যটো মই মাৰ পৰা পাইছোঁ নিজে ভাবোঁ মই যে কাৰণ মোৰ খং নুঠে এতিয়া মোক মানে মোৰ সহকৰ্মীসকলেও কয় যে বাইদেউ আপোনাৰ কিয় খং নুঠে
কিন্তু মই নাভাবোঁ যে মোৰ খং নুঠে বুলি মই ভাবোঁ যে মোৰ খং উঠে কিবা এটা মই টানকৈ কৈছোঁ কিন্তু তেওঁলোকে কেতিয়াও নাভাবে যে মই কিবা টানকৈ কৈছোঁ গতিকে মই ভাবোঁ যে এইটো বস্তু মই মাৰ পৰা পাইছোঁ মাৰ তাৰমানে খং নুঠে আৰু মাৰ খুব ধৈৰ্যশীল আছিল গতিকে সেই আদৰ্শ ব্যক্তি বুলি ক'লে প্ৰথম কথাত মই দেউতাৰ পৰা এই কৰ্মস্পৃহাটো মই দেউতাৰ পৰা পাইছিলোঁ কাম কৰাৰ যিটো মানসিকতা সেই মানসিকতাটো মই দেউতাৰ পৰা পাইছিলোঁ আৰু মাৰ পৰাও কিছু মই দেখিছিলোঁ মাক দেখি শুনি মাৰ দৰে হ'বলৈ আগতে ভাবোঁ মাৰ নিচিনা হ'ব পাৰিম নেকি মায়েও গান গাইছিল দেই মোৰ মায়েও গান গাইছিল গুণগুণাই থাকে মাৰ পৰাও বহুত গান শিকিছিলোঁ গতিকে এই দুইজন ব্যক্তি জীৱনত কোনেও কেতিয়াও নিজৰ মাক দেউতাকক পাহৰিব নোৱাৰে গতিকে ময়ো সেই মা দেউতাৰ অবিহনে মোৰ জীৱন শূন্য খুব ভাল লাগিলে মই এটা কথা লক্ষ্য কৰিলোঁ আপুনি আপোনাৰ দেউতাকক আপোনাৰ জীৱনৰ সেই আদৰ্শ ব্যক্তিজন বুলি ক'ব বিচাৰিছে আৰু দেউতাকৰ গুণটো যে কৰ্মপৰায়ণতা কৰ্মস্পৃহা গতিকে মেডাম মই এটা কথা মই মানে বুজিব পাৰিলোঁ আপোনাৰ দেউতাকে সময়ৰ সদব্যৱহাৰ বুজি পাইছিলে আৰু আমি যিহেতু জীৱন মানে কি সময় আৰু যেহেতু এটা সময়ৰ পাছত আমি ইহলীলা সম্বৰণ কৰিবই লাগিব সেইটো অনিবাৰ্য কাৰণ বাবে কেতিয়া সেইটো কোনো নাজানে গতিকে যিকেইটা দিন থকা যায় সেই দিনকেইটাত আমাৰ নিজৰ কামসমূহক কাল কৰে সো আজকাৰ কবিদাসে কৈছিলে কাল কৰে সো আজ কৰে সো আপকাৰ যিটো কাম মই কাইলৈ কৰিম বুলি ভাবিছোঁ সেই কামটোক আজিয়ে কৰোঁ বা এই মুহূৰ্ততে কৰিব লাগে কাৰণ হয়তো মই এই কামটো কৰিম ভাবি থাকোঁতে গোটেই জীৱন বেলেগা শেষ হৈ যাব গতিকে আমি কৰ্মৰ পৰায়ণতা হ'ব লাগে আৰু দ্বিতীয়তে আমাৰ মহিলাসকলক বা আমাৰ স্ত্ৰীক সদায় পৃথিৱীখনৰ লগত তুলনা কৰা হয় আৰু পৃথিৱীখনৰ এটা আটাইতকৈ শক্তিশালী গুণ বা এটা গুণ আছে যে ধৈৰ্যশীল পৃথিৱীখন সদায় ধৈৰ্যশীল অৱস্থাত থাকে যিমানেই চুনামি নাহক কিয় ভূমিকম্প নাহক কিয় শেষত গৈ আকৌ এটা নিৰ্দিষ্ট মানে ষ্টেজত আহি যায় ষ্টেট এটাত গতিকে আমাৰ নাৰী সমাজলৈ মেডামৰ কাষৰ পৰাই মেডামে খুব ধুনীয়া এটা বাৰ্তা দিছে যে নাৰী সমাজ প্ৰতিগৰাকী নাৰী যদিহে ধৈৰ্যশীল বা সহনশীল হয় তেতিয়াহ'লে আপোনালোকৰ জীৱনত আপোনালোকে যেনে সাংসাৰিকেই হওক বা কোনোবা যেনেকৈ নহওক নিজৰ সংসাৰখনত খুব সুখ আৰু শান্তি সমৃদ্ধিৰে নিজৰ গৃহ সংসাৰখন উপজাই তুলিব পাৰিব আৰু সেইখনকে কৰিব নোৱাৰিলে আজিকালি এই কথাটো মই এইকাৰণে সুধিবলৈ আহিছোঁ মেডাম আজিকালি দেখা যায় যে মই জে পি দাস ছাৰক সাক্ষাৎকাৰ কৰোঁতে তেখেতে কৈছিলে যে আগতে আমাৰ দিনত জীৱনৰ 3টা দশা আছিলে জন্ম বিবাহ তাৰপিছত মৃত্যু কিন্তু আজিকালি জীৱনৰ 4টা দশা হ'ল জন্ম বিবাহ ডিভোৰ্চ তাৰপিছত মৃত্যু গতিকে এই 3 নম্বৰ এটা মানে ইনক্লুড হৈ গৈছে ডিভোৰ্চ বা বিচ্ছেদ গতিকে আজিকালি ডিভোৰ্চ এনে নহয় যে আগতে নাছিলে কিন্তু আজিকালি তাৰ টেণ্ডেঞ্চিটো বহুতেই মানে বেছি হৈছে বাঢ়ি গৈছে বহুতেই আৰু আমাৰ সুপ্ৰিম কোৰ্টৰ বিভিন্ন ৰায়বিলাকত আমি এটাই গম পোৱা যায় যে এই বাঢ়ি যোৱাৰ মূল কাৰণটো মানে বিশেষকৈ নাৰী সমাজখনৰ মেক্সিমাম ফ্ৰড কেছ গিৰিয়েকৰ ওপৰত দিয়াৰ ফলত গিৰিয়েকে খঙত ডিভোৰ্চ দি দিয়ে গতিকে এই ক্ষেত্ৰত আপুনি এগৰাকী জীৱনজোৰা অভিজ্ঞতা থকা নাৰী হিচাপে এগৰাকী শিক্ষিত নাৰী হিচাপে আপুনি সমাজখনলৈ কিবা এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব নেকি যাতে এই বিসংগতিসমূহ ৰোধ হওক আচলতে কথাটো এনেকুৱা যে সংসাৰখন চলাই নিবলৈ হ'লে কিছু কথাত এৰা ধৰা থাকিব লাগিব আৰু নাৰী বা পুৰুষ আমি এই ক্ষেত্ৰত এজনকে আমি দুখ দিব নোৱাৰোঁ আৰু এনেকুৱা ধৰণৰ হয় কথাবিলাক আজিকালি তুমি যিহেতু আজিকালি কথা সুধিছা আজিকালি বেছিভাগ ল'ৰা ছোৱালী এনেকুৱা হয় তেওঁলোকে আগৰ চাকৰিৰ জীৱনটো আৰু এতিয়াৰ চাকৰিৰ জীৱন বহুত পাৰ্থক্য আছে আজিকালি চাকৰিবিলাক কেনেকুৱা হৈছে কৰ্পৰেট ছেক্টৰত বেছিকৈ চাকৰি কৰে আৰু লাইফটো এনেকুৱা এটা মেচিনৰ নিচিনা হৈ গৈছে আৰু মই ভাবোঁ যে সেই ক্ষেত্ৰত এই চাকৰিৰ যিটো সময় সেই সময়টো কিছু পৰিমাণে দায়ী যে ইমান সময় চাকৰিত থাকিব লাগে তাৰপিছত ঘৰুৱা কামত মনোনিৱেশ কৰিবলৈ পুৰুষজনেই হওক বা নাৰীগৰাকীয়ে হওক অকণমান দিগদাৰ হয় আৰু এটা কথা হ'ল মানে তেওঁলোকৰ মাজত কি হ'ল এই যে খুব ইগ' এই যিটো আমি কওঁ যে আগৰ দিনত আমি মহিলাসকল মই নিজকে আগৰ দিনৰ বুলিয়ে ভাবোঁ এতিয়াও কাৰণ আমাৰ যিখিনি দৃষ্টিভংগী অকণমান পুৰণা দৃষ্টিভংগী যে আমি মহিলা গতিকে আমি কিছু কথাত এৰা ধৰা কৰিম কিন্তু এনেকুৱা নহয় যে আমি একেবাৰে তলত সোমাই থাকিম সেইটো নহয়
এতিয়া আমি ধৰা নিজৰ জীৱনটোতে পাইছোঁ যে প্ৰতি ক্ষেত্ৰতে আমি আগবাঢ়ি গৈছোঁ, আগুৱাই গৈছোঁ, তাত আমি একো বাধা নিষেধ পোৱা নাই, কোনো মোক বাধা দিয়া নাই, কোনো মোৰ স্বামীয়ে হওক বা ঘৰখনেই হওক আৰু এতিয়া মোৰ ল'ৰাহঁতেই হওক, সিহঁতি মোক একো বাধা দিয়া নাই। কিন্তু কথাটো হ'ল কি, কিছু ক্ষেত্ৰত মই নিজেও জানিব লাগিব, মই নিজেও বুজিব লাগিব যে মই মোৰ ঘৰখনৰ কাৰণে কিমান সময় দিব লাগিব বা মই ঘৰখনৰ কাৰণে কি কৰিব লাগিব, মোৰ ল'ৰা ছোৱালী, মোৰ স্বামী বা ঘৰখনৰ আৰু বাকী সদস্যসকলৰ কাৰণে মই কি কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত মই দেখোঁ যে এই মানে নাৰী ছোৱালীজনীয়ে হওক বা ল'ৰাজনেই হওক, তেওঁলোকে কি হয় মানে সকলো মানে একেবাৰে তুংগত থাকে। ল'ৰাজনে যদি কিবা এটা কথা কৈ দিলে ছোৱালীজনী সেই কথাটোত লাগি গ'ল, বা ছোৱালীজনীয়ে কিবা এটা কথাত কৈ দিলে ল'ৰাটোৱে লাগি গ'ল। মানে এৰা ধৰা বোলা শব্দটো আজিকালি নাইকিয়া হৈ গৈছে। ময়ো পঢ়া শুনা কৰিলোঁ, ময়ো ডাঙৰ চাকৰি কৰোঁ, তুমিও পঢ়া শুনা কৰিলা, তুমিও ডাঙৰ চাকৰি কৰা, গতিকে আমি দুয়ো সমান সমান। সেই ভাৱটো আজিকালি ল'ৰা ছোৱালীৰ মনত, যে ময়ো ডাঙৰ চাকৰি কৰিছোঁ, গতিকে মই কিয় তোমাৰ কথা শুনিম। মানে মই ভাবোঁ এই কথাৰ কাৰণে, কাৰণ দেখা গৈছে যে ইমান প্ৰেম বিবাহ হয়, প্ৰেম বিবাহ হোৱাৰ পিছত ল'ৰা বা ছোৱালীজনী মানে কিবা ক্ষেত্ৰত মানে এনেকুৱা ধৰণে মানে মিলিব নোৱাৰা হৈ যায়, আচৰিত লাগে আমাৰ দেখি। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে এই ইগ' যিটো, সেই ইগ'টোৱে কিছু পৰিমাণে তাত সহায় কৰিছে। আৰু সেইটো কাৰণে সেইকাৰণে কিন্তু আমাৰ মাক বাপেকবিলাকৰ বহুত কৰণীয় আছে। আমি শিকাব লাগিব এই কথাখিনি, ল'ৰা হওক বা ছোৱালী হওক। এতিয়া আজি ল'ৰাটোৱে চাকৰি কৰি আহিছে, ছোৱালীজনীও চাকৰিৰ পৰা আহিছে, দুইটা একেলগে ঘৰ সোমাইছে, কিন্তু ছোৱালীজনীয়ে পাকঘৰত সোমাই ল'ৰাটোক চাহ একাপ বনাই দিছে। সাধাৰণ সেইটো, আমি সেইটো কৰিছিলোঁ। কিন্তু এতিয়া যিহেতু একেধৰণৰ চাকৰিয়ে দুয়োজনে কৰে বা একেধৰণেই কষ্ট কৰে, গতিকে আজি ল'ৰাজনেও চাহ একাপ বনাই ছোৱালীজনীক দিয়ক, বা একেলগে কামখিনি সমিল মিলৰ মাজত কৰক। সেই বুজাবুজিটো যদি থাকে, আৰু সেই বুজাবুজিখিনি কৰিবৰ কাৰণে আমি ল'ৰা ছোৱালীখিনিক প্ৰস্তুত কৰিব লাগিব, মাক বাপেকে প্ৰথমৰ পৰা সেই মাইণ্ডছেটটো তৈয়াৰ কৰিব লাগিব। ঘৰখনৰ পৰিৱেশটোৰ ওপৰত নিৰ্ভৰ কৰিব, এইটো ঘৰখনৰ পৰিৱেশ। আৰু সেই বুজাবুজিটো থাকিলে মই ভাবোঁ এই যিবিলাক তেওঁলোকৰ মাজত যিখিনি ধৰা মতবিলাক নিমিলে, বা যি ধৰণৰ এই যে তুমি ডিভৰ্চৰ কথা ক'লা, এনেকুৱা ধৰণৰ কথাবিলাক মই ভাবোঁ নোহোৱা হ'ব। হয়, আৰু বৰ্তমান সংগতি এইখিনিতে মই দৰ্শক ৰাইজকো তথা মেডামকো এই মোৰ মনলৈ এনেকুৱা এটা ভাৱনা আহিলে যে আমাৰ বনজুই কেনেকৈ লাগে। দুডাল বাঁহৰ বা গছ দুডালৰ ঘৰখনৰ ফলত তাৰ পৰাই উত্তপ্ত এটা বনজুই মানে কি কয় ফৰিঙঠিৰ আৱিৰ্ভাৱ হৈ পেলাই বনত যেতিয়া জুই লাগে, তেতিয়া যি দুডালে সংঘৰ্ষ লাগিছিলে দৰ্শক ৰাইজ, যি দুডাল বাঁহৰ বা যি দুডাল কাঠৰ মানে ঘৰখনৰ ফলত এটি ফৰিঙঠিৰ জন্ম লৈছিলে, সেই ফৰিঙঠিটোৱে গোটেই বনখনকে দাহ কৰি দিয়ে। আনকি যাৰ গাত ঘৰখন হৈ পেলাই সেই ফৰিঙঠিডাল আৱিৰ্ভাৱ হৈছিলে, সেই বাঁহকেইডালো তাত দাহ যায়। গতিকে আমি আমাৰ ইগ'টোক কেতিয়াও ক্লেছ কৰিব নালাগে, প্ৰথম কথা। আৰু ছেকেণ্ডলি থাৰ্ড পাৰ্টি বা থাৰ্ড পাৰ্চনক আমি কেতিয়াও নিজৰ প্ৰাইভেট মেটাৰত কেতিয়াও ইনক্লুড কৰাব নালাগে। হয়, আচলতে কি মানে নিজৰ আজিকালি আৰু এটা কথা দেই, মই মানে মন কৰিছোঁ, এই ছ'চিয়েল মিডিয়া মই বেয়া বুলি কোৱা নাই, ছ'চিয়েল মিডিয়া আমাৰো আছে, আমিও ছ'চিয়েল মিডিয়া পষ্ট দিওঁ, কিন্তু এনেকুৱা কিছুমান দেখোঁ যে প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো কামেই ছ'চিয়েল মিডিয়াত কিছুমানে দি থাকে। তাৰ ফলত মানে অকণমান সেইখিনিও এটা কাৰক বুলি মই ভাবোঁ। হয়নে নহয় বাৰু, তুমি কোৱাচোন? ডেফিনেটলি মেডাম। আৰু মই নিজে মোৰ অভিজ্ঞতা যে মই কেতিয়াবা দুটামান কমেডি ভিডিঅ' বনায়ো পাইছিলোঁ, আৰু মই ফেচবুকত বা ছ'চিয়েল মিডিয়াত দি চাইছোঁ। তেতিয়া সেই কমেডি ভিডিঅ'সমূহত বা সেই কোনো অৰ্থহীন বস্তুসমূহত মানুহৰ যিটো এংগেজমেণ্ট, আজি মই জ্ঞান বাৰ্তাৰ এটা পডকাষ্ট বনাওঁতে কিমান কষ্ট কৰি পেলাই এটা পডকাষ্ট বনাবলগীয়া হয়, বা নিজে ব্যক্তিগতভাৱে গোটেই সময়খিনি খটাই পেলাই, কিন্তু আমাৰ এই এনেকুৱা জীৱন পৰিৱৰ্তন কৰিব পৰা বাৰ্তালাপসমূহক মানুহে হজম কৰিবলৈ টান পায়, আমাৰ এংগেজমেণ্টটো কম। গতিকে মই দৰ্শক ৰাইজ আপোনালোকক কৈছোঁ যে আমাৰ দুঠেঙীয়াৰ সংখ্যা বহুতেই কয়, কিন্তু মানুহৰ সংখ্যা খুবেই কম। আৰু ইতিমধ্যে আমি মেডামৰ লগত আলোচনাও কৰি আহিছোঁ যে প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰি প্ৰথমতে আমি মানৱীয় গুণৰ অধিকাৰী হ'ব লাগিব, কাৰণ আমি পৃথিৱীলৈ দুঠেঙীয়া হৈহে আহিছোঁ আহোঁতে। গতিকে আমি জীৱনজোৰা অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তিসকলৰ গোটেই জীৱনৰ অভিজ্ঞতাসমূহক যদি আমি অনুভৱ কৰিব পাৰোঁ কম বয়সতে, তেন্তে আমি ঠেকি শিকিবলগীয়া নহয়, দেখিয়েই শিকিম যে
আমি কি কৰিব লাগে, কোনটো কৰা উচিত, কোনটো কৰা অনুচিত। গতিকে ঠিকি শিকিলে বহু সময় অভাৱত খৰচ হৈ যায়, গতিকে দেখি শিকাটো বেছি ভাল। হয় মেডাম, মই আহি মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ লৈছোঁ যে জীৱনজোৰা অভিজ্ঞতা, গতিকে আপোনাৰ গোটেই জীৱনৰ অভিজ্ঞতাসমূহৰ পৰা আপোনাৰ জীৱনৰ চালিকা শক্তি হিচাপে আপোনাৰ জীৱনটোত আজিলৈকে অগ্ৰসৰ কৰোঁতে এনেকুৱা এটা কোনটো মূল মন্ত্ৰ বা কোনটো আপোনাৰ শক্তিৰ ইন্ধন হিচাপে এনেকুৱা এটা এনাৰ্জি আছিল, যিটো এনাৰ্জি আজিও বৰ্তমান আপোনাক এই আসনত অধিষ্ঠিত হৈ কৰ্মোদ্যমী কৰাই ৰাখিছে? সেইটো কথা মানে আচলতে মই যদি চাওঁ, মানে একেবাৰে যদি মই আৰম্ভণিৰ পৰা চাওঁ, মই এটা কথাই সদায় মনোযোগ দিছিলোঁ যে মই য'ত যি কৰিবলৈ আহিছোঁ সেই কামটো মই ভালকৈ কৰিব লাগিব। প্ৰথম অৱস্থাৰ পৰাই মই যেতিয়া এই মহাবিদ্যালয়ত মোৰ কৰ্মৰ জীৱনৰ কথাই যদি ধৰোঁ, যেতিয়াই মই ইয়াত মানে প্ৰথম আহিছিলোঁ, সেই প্ৰথমৰ পৰাই মোৰ যিমান দূৰ মনত আছে মই ফাঁকি দিয়া নাছিলোঁ কামত, আৰু যিমানখিনি কৰিব পাৰোঁ। আৰু মই ভাবিছিলোঁ যে মই এই অনুষ্ঠানটোত সোমাইছোঁ, কৰ্মজীৱনৰ পাতনি মেলিছোঁ, আৰু এই অনুষ্ঠানটোক মই আগবঢ়াই লৈ যাব লাগিব। মোৰ নিজৰ যিখিনি ডেভেলপমেণ্ট হ'ব তাৰ লগে লগে কিন্তু এই অনুষ্ঠানটোৰ ডেভেলপ হ'ব লাগিব, সেই কথাটো মই মনত ৰাখিছিলোঁ। আৰু লগতে মই পৰামৰ্শ বিভিন্ন দিশত বিভিন্ন ব্যক্তিৰ পৰা পাইছিলোঁ, সেইধৰণে মই আগবাঢ়ি আহিছিলোঁ। নাজানো কিমান সফল হ'ব পাৰিছোঁ, কিন্তু যদি 1% মই যদি সফল হৈছোঁ তাৰ কাৰণ এটাই যে মই কাম কৰি গৈছিলোঁ, আৰু মই এটা বস্তুত গুৰুত্ব দিয়া নাছিলোঁ যে মই ইমানখিনিহে কাম কৰিম আজি, যে ইমান সময়ত মই ঘৰলৈ যাব লাগিব। যদিও মোৰ এটা পৰিয়াল বা মোৰ 2টা সন্তান আছিল, সৰুৰ পৰাই তাহাঁতি ডাঙৰ হৈছে, এতিয়া তাহাঁতি ডাঙৰ হৈছে, কিন্তু তাহাঁতি সৰু থকা অৱস্থাতো মই কৰ্মৰত আছিলোঁ। কেতিয়াও মই এইটো কথা ভবা নাছিলোঁ যে মই আজি ইমান সময়হে থাকিম কলেজত, সেইটো নহয়। মোৰ কামখিনি শেষ কৰিহে মই যাম, সেইটো এটা মোৰ কিন্তু ডাঙৰ, মই নিজে ভাবোঁ সেইখিনি কৰাৰ মানে সেই যিটো সাহস আৰু যিটো মই সুবিধা, সেইটো মোৰ ঘৰখনেও দিছিল। কাৰণ মোৰ এইখিনিতে মই ল'ৰাকেইটাৰ কথা ক'বও লাগিব, তাহাঁতি সৰু থাকোঁতেও কোনোদিনে মোক আমনি কৰা নাছিল যে সোনকালে মই আহিব লাগিব বা মই অহা দেৰি হৈছে। গতিকে সকলো ফালৰ পৰা মই এটা পৰিৱেশ পাইছিলোঁ, ভাল পৰিৱেশ, আৰু তেনেকৈ আগবাঢ়ি আহিছিলোঁ। আৰু যদি আজি ৰাইজে মোক কয়, কোনোবাই যদি কয় যে মই কোনোবা ক্ষেত্ৰত সফল হৈছোঁ, নিশ্চয় সকলোৰে সহযোগিতা আৰু এটা পজিটিভ যিটো চিন্তাধাৰা, সেই চিন্তাধাৰাটো আছিল। আৰু মই বিশেষকৈ মানে আৰু এটা কথা কি জানানে, মই প্ৰব্লেম বহুত পাইছিলোঁ কৰ্মক্ষেত্ৰত, কিন্তু সেই প্ৰব্লেমখিনি ফেচ কৰোঁতে কিন্তু মই এনজয় কৰিছিলোঁ। সেইটো এটা ডাঙৰ কথা, মই নিজে অভিজ্ঞতাৰ পৰা পাইছোঁ। আৰু মই মোৰ নিজৰ এতিয়া সহকৰ্মী যিখিনি সৰু, তেওঁলোককো মই কওঁ যে আমি কৰ্মক্ষেত্ৰত বা কাম কৰোঁতে যিখিনি সমস্যা পাইছিলোঁ, সেই সমস্যাখিনি আমি মানে সমাধান কৰিছোঁ, কিন্তু সমাধান কৰোঁতে ভয় খোৱা নাছিলোঁ, আনন্দ পাইছিলোঁ, সেই সময়খিনি এনজয় কৰিছিলোঁ। গতিকে এনজয় কৰি কাম কৰিছিলোঁ। কোনো ক্ষেত্ৰত মানে এনেকুৱা মনলৈ অহা নাছিল এইবিলাক কাম কি, একেবিলাক কাম কি কিয় কৰি থাকিব লগা হৈছে, কিয় কৰিছোঁ এইবিলাক কাম, কোনো দিনে কিন্তু সেই ভাৱটো মনলৈ অহা নাছিল। খুব ধুনীয়া লাগিলে মোৰ আপোনাৰ এই উত্তৰটো। কৰ্ম কৰোঁতে যেতিয়া প্ৰতিবন্ধকতা আহে, তেতিয়া সেই প্ৰতিবন্ধকতাসমূহক নেওচি যাওঁতে মেডামে এনজয় কৰিছিলে, সেই বস্তুখিনি এইটো এনজয় কৰিছিলে। আৰু ইয়াৰ এই এনজয়মেণ্টটোৰ গভীৰতা মই এটা উদাহৰণৰ দ্বাৰা আমাৰ দৰ্শক ৰাইজক ক'ব বিচাৰোঁ যে আমি যদিহে আমাৰ কৰ্মক্ষেত্ৰৰ পৰা কেতিয়াও পলায়ন নকৰোঁ, নিজকে যদি চিট নকৰোঁ, তেতিয়াহ'লে এই পৃথিৱীত আমি এটাই ৰাস্তা আছে, সেইটো হৈছে উইন। গতিকে ইফ ইউ নেভাৰ কুইট, ইফ ইউ নেভাৰ গিভ আপ, দেন ইউ কেন অনলি উইন। আৰু কৰ্মক্ষেত্ৰত এই মানসিক দশা আহৰণ কৰা 2জনমান ব্যক্তিৰ নাম যদি মই ক'ব যাওঁ, তেতিয়াহ'লে মই প্ৰথমেই ক'ব লাগিব যীশু খ্ৰীষ্টৰ কথা। কাৰণ যীশু খ্ৰীষ্টই সত্যক প্ৰতিস্থাপন কৰাৰ ক্ষেত্ৰত তেখেতে যেতিয়া তেখেতক গজাল মাৰি আছিল, তেখেতে এনেকুৱা প্ৰব্লেম ফেচ কৰিছে, নিজক গজাল ল'বলৈকো তেখেত বাধ্য বা স্বীকাৰ কৰিছে, অ'কে মই ল'ম। আৰু সেই গজাল মাৰি থাকোঁতে যীশু খ্ৰীষ্টই এনজয় কৰিছিলে। মই
বহুসকল চাইক'লজিষ্টৰ কথা শুনি পেলাইহে ক'ব বিচাৰিছোঁ কথাটো ঠিক তেনেকৈ মীৰাই যেতিয়া কৃষ্ণৰ প্ৰেমত মগন হৈ পেলাই নাচি ফুৰিছিলে আৰু মীৰালে যেতিয়া শিলগুটিটো উলিয়াইছিলে শিলগুটিয়ে যেতিয়া মীৰাক আঘাত কৰি পেলাই তেজ চিটিকাই পেলাইছিলে মীৰাই সেই মুহূৰ্তটো সেই শিলগুটিৰ আঘাত পোৱা নাছিলে সেই সময়টো মীৰাই এনজয় কৰিছিলে ঠিক তেনেকৈ চক্ৰেটিছৰ কথা যদি ক'বলৈ যাওঁ চক্ৰেটিছে বিহৰ কাপটো খাই লোৱাৰ পিছতো এটাই কৈছে যে মই মৰা নাই মোৰ দেহা অচল হৈ গৈছে হয় কিন্তু মই মৰা নাই গতিকে আমি চবতছে আমাৰ ডাঙৰ মেডাম মই নিজৰ ক্ষেত্ৰত চাওঁ মই চবতছে ডাঙৰ আমাৰ দুৰ্বলতাটো হৈছে যে আমি যিকোনো এটা মানে প্ৰব্লেমক আমি যদি আহা যেন পাওঁ তেতিয়া আমি সেই প্ৰব্লেমটোৰ পৰা পলাই ফুৰোঁ হয় সেইটোৱে মানসিকতা বেছিভাগ মানুহৰ সেইটোৱে মানসিকতা যে প্ৰব্লেম এটা বা কিবা এটা ডাঙৰ কাম এটা দেখিলে কেনেকৈ সেই কামটোৰ পৰা আঁতৰি থাকিব পাৰে কিন্তু সেই কামটোক আঁকোৱালি লৈ সেই কামটো সমাধা কৰাত যিখিনি সন্তুষ্টি সেই সন্তুষ্টিটো বেলেগ কাৰোৰে লগত তুলনা কৰিব নোৱাৰি গতিকে এতিয়া আমাৰ মই কলেজৰ উদাহৰণে দিছোঁ তোমাক গম পাইছাই আমি এই নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যন কাউন্সিলৰ 2014 চনত প্ৰথমবাৰ আমাৰ মূল্যায়ন হৈছিল তেতিয়া আমি ইয়াতে কলেজত আমাৰ 7 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আছিল তেতিয়া এবছৰীয়া বিএড আছিল আৰু এতিয়া আমি 2024 চনত দুবছৰীয়া বিএড আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যাও বাঢ়িল আমি দ্বিতীয়বাৰ মূল্যায়ন কৰালোঁ আৰু এইবাৰ আমাৰ উন্নত হ'ল গ্ৰেড B++ পালোঁ আৰু এইখিনি কিয় পালোঁ আমি এইখিনি নিশ্চয় এইখিনি কৰোঁতে আমাৰ যথেষ্ট কষ্ট হৈছে সকলোৰে মই মোৰ কষ্ট হৈছে বুলি কোৱা নাই গোটেই অনুষ্ঠানটোৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰে কষ্ট হৈছে কিন্তু এই কষ্টটো হোৱা স্বত্তেও কাম কৰি গৈছিলোঁ তাৰ ফলাফল আমি পাইছোঁ আৰু আজি এতিয়া এইখিনি সময়ত মই গৌৰৱেৰে ক'ব পাৰোঁ তোমাৰ সন্মুখত যে অসমৰ একমাত্ৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় যি নাকৰ দ্বাৰা দ্বিতীয়বাৰৰ বাবে এছেছ হৈছে আৰু এটা সন্তোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে ফলাফলটো আমাৰ দৰ্শক ৰাইজক ক'ব পাৰি হয় আমি B++ পাইছোঁ আৰু এইটো আমাৰ কাৰণে খুবেই সন্তোষজনক ফলাফল এখন বেচৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় আৰু সীমিত সা সুবিধাৰ কিন্তু একমাত্ৰ সম্ভৱ হৈছে এটা যৌথ প্ৰচেষ্টা টিম ৱৰ্ক আৰু আটাইতকৈ ডাঙৰ কথা এই মহাবিদ্যালয়খনত এনেকুৱা এটা পৰিৱেশ আছে যিটো পৰিৱেশত সকলোৱে কাম কৰে আৰু সেই সকলোৱে সেই কামখিনি এনজয় কৰে আৰু সেইকাৰণে আমি আচলতে এতিয়া এইটো স্থানত অৱতীৰ্ণ হ'ব পাৰিছোঁ সেইবিলাকে আমাৰ বাবে সফলতা বহুত সন্তুষ্টি এইবিলাক আমাৰ হয় মেডাম এতিয়া আহি এটা কথা জানিব বিচাৰোঁ যে আমাৰ এই শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ কলেজ অফ এডুকেশ্যন নগাঁৱত কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি এডমিশ্যন ল'বলৈ আহে তেওঁ কেনেকুৱা মিনিমাম ক্ৰাইটেৰিয়া লাগিব সেই বিষয়ে অকণমান যদি কয় তেতিয়াহ'লে আমাৰ এই মঞ্চৰ জৰিয়তে যিসকলে শিক্ষক হ'ম বুলি ভাবি আছে তেওঁলোকে ভৱিষ্যতলৈ আমাৰ এই কলেজলৈ আহি নিজকে যাতে নামভৰ্তি কৰি পেলাই পাঠদান আহৰণ কৰিব পাৰে সেইটো সুন্দৰেই প্ৰশ্ন কাৰণ বহুতে নাজানে হয়তো এই মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ হ'লে প্ৰথম গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত হোৱা এটা কমন এণ্ট্ৰেন্স টেষ্ট দিব লাগিব আৰু সেই এণ্ট্ৰেন্স টেষ্ট দিবৰ বাবে যোগ্যতা হ'ল তেওঁ মিনিমাম স্নাতক হ'ব লাগিব আৰু যদি তেওঁ জেনেৰেল কেটেগৰী হয় তেওঁৰ 50% নম্বৰ থাকিব লাগিব আৰু যদি তেওঁ বাকী বেলেগ কেটেগৰী হয় 45% নম্বৰ থাকিব লাগিব আৰু তেওঁ সেই এণ্ট্ৰেন্স টেষ্টটো দিব লাগিব আৰু এণ্ট্ৰেন্স টেষ্টত উত্তীৰ্ণ হোৱাৰ পিছত কলেজ অফ এডুকেশ্যন নগাঁৱৰ পৰা আহি ফৰ্ম নিব লাগিব সেই ফৰ্ম ফিল আপ কৰি ছাবমিট কৰিব লাগিব ছাবমিট কৰাৰ পিছত আমাৰ এখন এডমিশ্যন কমিটি আছে সেই কমিটিয়ে এজ পাৰ গাইডলাইনছ অফ জিও ৰিজাৰ্ভেশ্যন পলিচি গোটেইখিনি আমি মেইনটেইন কৰোঁ যিটো আছে সেইমতে আমি মেৰিট লিষ্ট উলিয়াওঁ আৰু সেই মেৰিট লিষ্টত যদি স্থান পায় তেতিয়া কলেজ অফ এডুকেশ্যন নগাঁৱৰ এগৰাকী শিক্ষাৰ্থী হিচাপে নামভৰ্তি কৰিব পাৰিব আৰু এইখিনি এই চেগতে মই সকলোকে যিসকল শিক্ষক হ'বৰ বাবে আগ্ৰহী তেওঁলোকক এই কলেজ অফ এডুকেশ্যন নগাঁৱত নামভৰ্তি কৰিবলৈ আহ্বান জনাইছোঁ খুব সুন্দৰ আৰু এটা খুবেই গুৰুত্বপূৰ্ণ কথা মই এইখিনিতে ক'ব বিচাৰিছোঁ যে মই এই কলেজ অফ এডুকেশ্যনৰ প্ৰতিজন ষ্টাফৰ লগত ব্যক্তিগতভাৱে কথা বতৰা পাতিছোঁ খুবেই মৰমীয়াল এটা ষ্টাফ আৰু ইতিমধ্যে মেডামেও কৈছে যে আমাৰ গোটেই ষ্টাফটোৱে যি কৰোঁ এনজয় কৰি পেলাই কৰোঁ আৰু ইয়াৰ পৰা যিসকল প্ৰশিক্ষাৰ্থী ওলাই গৈছে এই প্ৰশিক্ষাৰ্থীসকলেও এতিয়া শৃংখলিতৰ ওপৰত নিজৰ
শিক্ষাৰ কেৰিয়াৰ চলাই আছে মেডাম বহুতেই ভাল লাগিল আপোনাৰ কথাসমূহ পাতি আজি আপোনাৰ জীৱনৰ কিছু বৃত্তান্ত জানিবলৈ পাই মোৰ বহুত ভাল লাগিছে আশা কৰোঁ আপোনাৰ এই মাধ্যমৰ জৰিয়তে আপোনাৰ এক্স ষ্টুডেণ্ট যিসকল আছে তেওঁলোকেও নিশ্চয় আমাৰ মেডামক দেখা পাই পেলাই বহুতেই মানে ভাল পাব যে আমাৰ মেডাম আজিও ইমানেই বিউটিফুল হৈ আছে আমি থকাৰ দৰে এতিয়া এইখিনিতে মই এটা কথা নুসুধি নোৱাৰোঁ যে আপুনি এই বয়সতো দৰ্শক ৰাইজ মেডাম এতিয়া বৰ্তমান 50+ আপোনাৰ একজেক্টলি বয়সটো মেডাম মোৰ 58 হৈ গ'ল 58 হৈ গ'ল 60 নিয়াৰ এবাউট 60 গতিকে আপোনালোকে নিজে ভিডিঅ' ফুটেজত দেখা পাইছে মইতো কাষতে বহি আছোঁ ইমান সুন্দৰ এতিয়াও তেখেত নিজৰ ইমান সুন্দৰ এগৰাকী নাৰী এই বয়সতো গতিকে এই আপোনাৰ আপকি সুন্দৰতা কা ৰাজ কি আহে মই এই কথাষাৰ জানিব বিচাৰোঁ আচলতে এইটো একদম তুমি সুধিছা বাৰু হয় হয় পৃথিৱীত জন্মগ্ৰহণ কৰা প্ৰতিজন ব্যক্তিৰে নিজস্ব এটা সুন্দৰতা থাকে হয় আৰু মই বিশেষকৈ প্ৰত্যেকজন ব্যক্তিকে মই সুন্দৰ দেখোঁ প্ৰত্যেকগৰাকী নাৰীয়ে সুন্দৰ প্ৰত্যেকৰে বিশেষ কিছু থাকে নিজস্ব সুন্দৰতা আৰু তুমি মোক যিটো সুধিছা সেইটো মানে কি মই ভাবোঁ যে এই যিটো এটা পৰিৱেশত মই কাম কৰি আছোঁ সেই কাম কৰি থকা পৰিৱেশটোৱে মোক অধিক শক্তিশালী কৰি তুলিছে আৰু ভাল লাগে কাম কৰি মই কৈছোঁৱে যে মই এনজয় কৰি কাম কৰোঁ গতিকে সেইকাৰণে ভাল লাগি থাকে মনটো ভাল লাগি থাকিলে সকলো ভাল আপোন ভালে জগত ভাল বুলি কয় যে নহয় জানো এতিয়া তুমি যদি এটা ভাল পৰিৱেশত কাম কৰা তোমাৰ নিজকে ভালে লাগিব নহয় জানো সেইটোৱে কথা আৰু এইখিনিতে গম পোৱা গ'ল যে আমাৰ মেডামে সদায় নিজকে কৰ্মক্ষেত্ৰখনত ইমানেই ডুবাই ৰাখিছে যে অন্যান্য নিগেটিভিটি চিন্তাধাৰা তেওঁৰ মনলৈ আহিবলৈ নিদিয়ে আৰু এই নিগেটিভিটি চিন্তাধাৰাটো আমাক দোষী কৰে আৰু মোৰ ইয়াৰ পৰা শুভেচ্ছা তথা শুভকামনা আপোনালৈ আৰু মই ভগৱানক নেদেখাজনক প্ৰাৰ্থনা কৰোঁ যে আমাৰ মেডামৰ এই কৰ্মোদ্যম তথা আমাৰ মেডামৰ এই সুস্বাস্থ্য যাতে সদায় বৰকৰাৰ থাকে অসমীয়াত ক'বলৈ গ'লে ভৰ্তি থাকে আৰু দৰ্শক ৰাইজৰ মাজৰ পৰা আমাৰ মেডামে পঢ়োৱা যিসকল পৰীক্ষাৰ্থী আছে মই তেওঁলোককো অনুৰোধ কৰোঁ আপোনালোক সকলোৱে ভগৱানক প্ৰাৰ্থনা কৰিব যাতে আমাৰ মাজত আমাৰ এই শিক্ষাগুৰুসকল সদায় এনেকৈ এগৰাকী মানে এডাল উদ্দীপ্ত শিক্ষাৰ দৰে তেওঁৰ গোটেই জীৱনৰ অভিজ্ঞতাসমূহৰ দ্বাৰা আমাক যাতে পোহৰ দি থাকে হয় মেডাম মোৰ বহুতেই ভাল লাগিল আজি আপোনাৰ লগত সময়খিনি কটাই আপোনাৰ জীৱনৰ বৃত্তান্তটো জানিবলৈ পাই মই নিজকে কৰ্মোদ্যমী কেনেকৈ কৰি তুলিব পাৰি মই নিজৰো কিছুমান আপোনাৰ পৰা শিকিব পাৰিছোঁ আৰু মই আশা কৰোঁ আমাৰ দৰ্শক ৰাইজেও নিশ্চয় আপোনাৰ জীৱনৰ এই অভিজ্ঞতাসমূহৰ পৰা নিশ্চয় কিবা এটা পাবলৈ সক্ষম হ'ব মোৰো ভাল লাগিল যথেষ্ট তোমাৰ লগত কথা পাতি আৰু মই আশা কৰিছোঁ শুভেচ্ছা জনাইছোঁ জ্ঞান বাৰ্তাৰ যি যাত্ৰা সেই যাত্ৰা সফল হওক আৰু এটা খুব সুন্দৰ পদক্ষেপেৰে তুমি আগবাঢ়িছা শৈক্ষিক জগতৰ ব্যক্তিসকলক সমাজলৈ আগবঢ়াই দিছা সমাজৰ আগত চিনাকি কৰি দিয়াৰ যিটো তোমাৰ এই প্ৰচেষ্টা সেই প্ৰচেষ্টা সফল হওক আৰু তোমাৰ এই প্ৰচেষ্টাটোৰ উত্তৰ উন্নতি কামনা কৰিলোঁ আৰু জ্ঞান বাৰ্তাৰ সমূহ দৰ্শকক মই পুনৰবাৰ নমস্কাৰ জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু শুভকামনা জনাইছোঁ সকলোৰে শুভ হওক বহুত ধন্যবাদ দৰ্শক ৰাইজ যিহেতু সময়ৰ এটা সীমা থাকে গতিকে আজিৰ বাবে আপোনাসৱৰ পৰা তথা মেডাম আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ ধন্যবাদ